নমস্কাৰ স্বাগতম এয়া হৈছে দ্য প্ৰাইম শ্ব ষ্টুডিঅ'ত মই প্ৰাঞ্জল উজনি অসমৰ জলপ্ৰলয়ৰ আজি 13 দিন জলপ্ৰলয়ে কেনেধৰণে একোটা পৰিয়ালৰ বাবে কাল অমানিশা নমাই আনিলে সেয়া আমি এইকেইদিন ধাৰাবাহিকভাৱে আপোনালোকক দেখুৱাই আছো আমি দুৰ্গতজনৰ কাষত থিয় দিবলৈ চেষ্টা কৰিছো তেওঁলোকক পাৰ্যমানে সহায় কৰিবলৈ চেষ্টা কৰিছো আৰু সমান্তৰালকৈ চৰকাৰৰ ওচৰত প্ৰশাসনৰ ওচৰত আহ্বান জনাই আছো যিসকল দুৰ্গতৰ কাষত এতিয়াও সাহায্য পোৱা গৈ নাই সেইসকলক সাহায্য দিবলৈ সেইসকলক সহায় কৰিবলৈ আমাৰ কেইবাজনো সাংবাদিক আজি লাইভত আছে এইকেইদিন ধাৰাবাহিকভাৱে তেওঁলোকে সেই চৰাইদেউ নাজিৰা বা শিৱসাগৰ যোৰহাটৰ বিভিন্ন পৰিৱেশ দেখুৱাই আছে বৰ্তমান আমাৰ ডেপুটি এডিটৰ পাৰ্থজ্যোতি বৰা আৰু সতীৰ্থ বিক্ৰম আছে লাইভত মই প্ৰথমে পাৰ্থজ্যোতি বৰাৰ পৰা অলপ কথা জানিব বিচাৰিছো পাৰ্থ আপোনালোকে দুৰ্গম অঞ্চলসমূহত গৈ পাইছেগৈ য'ত বান পীড়িতসকলৰ দুখ বেদনা আমি আপোনালোকৰ জৰিয়তে দেখা পাই আছো বৰ্তমান নিখাৰ সময় কোনটো অঞ্চলত আপুনি আছে সেই অঞ্চলটোৰ সবিশেষ বৰ্ণনা যদি আপুনি দিয়ে হয় প্ৰাঞ্জল আমি ৰুদ্ৰসাগৰৰ ৰাধিকানগৰত আছো আৰু এই ৰাধিকানগৰৰ পৰা মই কিছু দৃশ্য দেখুৱাম আপোনাৰো নোম হিয়ৰি উঠিব এক সাহায্য শিবিৰ আৰু সাহায্য শিবিৰত কেনেদৰে কৰ্তব্যময় ৰূপত প্ৰায় 250 গৰাকী লোকে ইয়াত দিন অতিবাহিত কৰিছে কি অৱস্থাত কৰিছে দেখুৱাম কিন্তু এই মুহূৰ্তত নবুল আমাৰ সৈতে সংযুক্ত হৈছে নবুলৰ লগত আছে ময়ূৰ বৰগোহাঁই গতিকে ময়ূৰ বৰগোহাঁই যেহেতু সাহায্য দিয়াৰ কাৰ্যত ব্যস্ত হৈ আছে গতিকে তেওঁৰ পৰা আপুনি যদি তাৎক্ষণিকভাৱে তেওঁৰ মন্তব্যটো লৈ কাৰণ তেওঁই প্ৰথমতে যিখন ছবি প্ৰকৃত ছবিখন আমাৰ যোগেদি সমগ্ৰ ৰাইজৰ সন্মুখত অসমৰ সন্মুখত দাঙি ধৰিছিল গতিকে তেওঁৰ ওচৰলৈ গৈ তেওঁক যদি দুটামান প্ৰশ্ন সুধিলে তাৰপিছত মই আপোনাক কেইটামান দৃশ্য এই য'ত উপস্থিত আছো সেই স্থানৰ দেখুৱাম পাৰ্থ আপুনি থাকক নবুলৰ সৈতে আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছো এই মুহূৰ্তত হয়তো সম্ভৱ হোৱা নাই যোগাযোগ যেতিয়াই হ'ব তেতিয়া আমি নবুলৰ পৰা যদি সংযুক্ত হোৱা নাই পাৰ্থ হোৱা নাই সংযুক্ত হোৱা প্ৰাঞ্জল যদি সংযুক্ত হোৱা নাই আপুনি আহিব পাৰে নিশ্চয় গৈছো নবুলৰ সৈতে সংযোগ স্থাপন হোৱা নাই প্ৰথমতেই চাওক হয় মই আহিছো এগৰাকী ককাৰ ওচৰলৈ আৰম্ভ কৰিছো তেওঁৰ যোগেদি মন কৰিব ককাৰ বয়স 95 বছৰ আৰু যোৱা 11 দিন ধৰি এই স্থানত ৰুদ্ৰসাগৰৰ ৰাধিকানগৰৰ পঞ্চায়তৰ এটা প্ৰেক্ষাগৃহত য'ত বিজুলীৰ কোনো সংযোগ নাই কেইডালমান মোম জ্বলি আছে এনেদৰে ককাই দিন অতিবাহিত কৰিছে ইয়াৰ কেইটামান দৃশ্য দেখুৱাম আৰু এটা মই ইয়াত স্পষ্টভাৱে ক'ব বিচাৰিছো কালি গৈছিলো আমি বীৰ লাচিত বৰফুকন কলেজৰ সেই প্ৰেক্ষাগৃহত য'ত আছিলে প্ৰায় 251টা পৰিয়াল তেওঁলোকৰ কিন্তু সাহায্যৰ উভৈনদী তাত মন্ত্ৰী সৰ্বানন্দ সোণোৱাল গৈছে বিমল বৰা গৈছে তাত উপৰ্যুপৰি তেওঁলোকে সাহায্য প্ৰদান কৰিছে লোকসকলে নিজেই কৈছে ঘৰত যি ধৰণে তেওঁলোকে খাদ্য গ্ৰহণ কৰিছিল তাতকৈ ভালকৈ খাদ্য গ্ৰহণ কৰিছে কিন্তু ইয়াত তেওঁলোকে এই ধৰণে দিন অতিবাহিত কৰিছে এতিয়া গৰমৰ সময় বিচনী মাৰি মাৰি সময় পাৰ কৰিছে বাহিৰত খৰিত খাদ্য প্ৰস্তুত কৰিছে গতিকে এটা শিবিৰত তেনেকুৱা সুবিধা এইটো শিবিৰত এই ধৰণৰ অৱহেলা কিয় এইটো এটা ডাঙৰ প্ৰশ্ন দৃষ্টিগোচৰ কৰিলো কাৰণ আমি নিজ চাক্ষুষ আমি ইয়াৰ দেখিছো আমি উইটনেছ এই দৃশ্য আমি দেখিছো এটা ককা 95 বছৰীয়া ককাৰ ওচৰলৈ আহিছো ককা কওকচোন আপোনাৰ ঘৰখনৰ অৱস্থা বা ইয়াত এনেদৰে মোৰ ঘৰৰ অৱস্থা কি ক'ম একেছিলে পানী বয় বস্তুটো বুৰিলে আনফালে যি পোহনীয়া জীৱ জন্তু আছে সমস্ত উটাই লৈ গৈছে ইয়াত খোৱা বোৱা ঠিকে কৰি আছেনে একো নাই ইয়াত খোৱা বোৱা একো নাই ঘৰৰ পৰা যি দিয়া আৰু অলপ চলপ তাকে চলি আছো তাৰে চলি আছে গতিকে এই গৰমত এই ধৰণেৰে সময় অতিবাহিত কৰিবলগীয়া হৈছে 95 বছৰ হৈছে বুলি কৈছে আপোনাৰ 95 ককা আপোনাৰ নামটো জানিব বিচাৰিম যাদৱ চন্দ্ৰ দাস 95 বছৰত তেওঁ এনেদৰে সাহায্য শিবিৰত আছে মন কৰিব আমি যেতিয়া ইয়াত উপস্থিত হৈছিলো সন্মুখত পানী চাৰিওফালে পানী পিছফালে ৰুদ্ৰসাগৰ যিহেতু ONGCৰ এটা ৱেল আছে আৰু ৱেলৰ পৰা কেমিকেল নিৰ্গত হৈ থাকে শিশুসকলৰ ভৰিয়ে হাতে খজুৱতি বেমাৰত পৰিছে বেমাৰত ককবকাই থকা শিশু পৰিলক্ষিত কৰিছো মহিলা পৰিলক্ষিত কৰিছো তাৰ লগত আৰু এটা কথা কওঁ প্ৰাঞ্জল আৰু এটা কথা কওঁ চাওঁ মাইনা চাওঁ অকণমান ওচৰলৈ আহা ইয়াত দেখিছে শিশু আৰু এটা কথা ক'ব বিচাৰিছো এই যি 250 সন্মুখলৈ কেমেৰাত চোৱা মাইনা কেমেৰাত চোৱা এইফালে চোৱা হয় এয়া চাওক এয়া শিশু এই ধৰণেৰে আমাৰ উজনি অসমৰ অযুত শিশুৱে এতিয়া সময় পাৰ কৰিবলগীয়া যোৱা মই ক'ব বিচাৰিছো 251 গৰাকী ইয়াত আছে লোক আৰু শৌচাগাৰ মাত্ৰ এটা মহিলাসকলে অগ্ৰাধিকাৰ দিয়া হয় ব্যৱহাৰ কৰিবলৈ তেওঁলোকে শাৰী পাতি সেই শৌচাগাৰটো ব্যৱহাৰ কৰে পুৰুষসকলৰ কাৰণে একো নাই আৰু যি ধৰণে আমি এই স্থানলৈ আহিলো অঞ্জন মই হীৰক যি ধৰণে আহিলো
এডাল বাঁহ আছে মাত্ৰ শাকুলৈ ৰূপান্তৰ কৰা হৈছে সেই বাঁহডালত কেনেবাকৈ আমি আহিলো আৰু সেই ONGCৰ অইলটোৰ কথা ক'লোৱে য'ৰ পৰা কেমিকেল নিৰ্গত হৈ থাকে ইয়াৰ পৰা নাৱৰে তেওঁলোকে নিজৰ গাঁৱলৈ যায় গাঁৱৰ পৰিৱেশ আৰু বিভৎস কাইলৈ দেখুৱাম গাঁৱৰ পৰিৱেশ এয়া হৈছে ৰুদ্ৰসাগৰ শিৱসাগৰৰ সমীপৰ ৰুদ্ৰসাগৰ সাহায্য ক'ত পাইছে তেওঁলোকে বা তেওঁলোকৰ ঘৰখন কি অৱস্থাত আছে ৰাইজে কৈছে 3 মাহ লাগিব পানী শুকাবলৈ 3 মাহত এইখন গাঁও হৈ থাকিবনে এইখন ঘৰ হৈ থাকিবনে আৰু এগৰাকী আইতা কওকচোন আইতা ঘৰৰ লগে লগে পানী আহিলে হয় আৰু একো যতন ৰান্ধিব নোৱাৰিলোঁ আৰু কাপোৰ কানি একো হেৰি কৰিব সুবিধা পোৱা নাই ইয়াতে খোৱা বোৱা ঠিকেই কৰিছে স্বাস্থ্য পাতি স্বাস্থ্য পাতি সিমান দূৰৰ কৰা নাই আৰু নিজে পাইছে যিমানে পাৰিব যি পাইছে যি দিছে খাইছে ঘৰখন এতিয়া কি হ'ব সেই ঘৰখনটো ভগা দেখিব ৰাস্তা আইতা নমস্কাৰ আইতা কি নাম আপোনাৰ আইতা মোৰ নাম বুধবৰী দাস এতিয়া কওকচোন ইয়াতে সকলো ঠিকে পাইছে ঠিকেই পাইছো খোৱা খোৱা বোৱা পাইছে দি আছে খাই আছে ঔষধ পাতিও দিছে ডক্তৰ আহিছিলে হয় হয় এতিয়া ঘৰখন আৰু কি কৰিম আৰু কিবা পানীতল জীৱ জন্তু পশুধন আছে গৰু ক'ত আছে ঠিকনাই নাই ৰাস্তাই পদূলিয়ে গৰু ছাগলী ক'ত আছে নাজানো হয় আৰু এই স্থানে খুব বেছি দৃষ্টি আকৰ্ষণ কৰা নাছিলে বা সংবাদ শিৰোনাম দখল কৰা নাছিল আৰু সংবাদ শিৰোনাম দখল কৰিলে বা কিবা এটা ভিডিঅ' ভাইৰেল হ'লে প্ৰশাসন আহিব নেকি পদ্ধতিগতভাৱে তেওঁলোকে ছাৰ্ভে কৰি কিয় বিষয়বোৰ আগবঢ়াই লোৱা নাই আৰু মহিলাসকল আৰু যিসকল বৃদ্ধ লোক আছে 95 বছৰীয়া ককা আছে তেওঁলোকে কিয় অগ্ৰাধিকাৰ পোৱা নাই মই আন দৃশ্যও দেখুৱাব চেষ্টা কৰিম চাওক মহিলাসকল কেনেদৰে আছে শিশুসকল আছে ইয়াতে অসুস্থ এটা শিশুক আমি পৰিলক্ষিত কৰিছিলোঁ বাহিৰত আৰু মই যাব বিচাৰিম বাইদেউ আপোনাৰ ল'ৰা নে ছোৱালী এতিয়া কিমান দিন হ'ল 12 দিন মাইনাৰ নাম কি আৰাধ্যা দাস চাওক কওকচোন এতিয়া ঘৰখন কেনেকৈ উদ্ধাৰ হ'ব কি হ'ব ইয়াত সাহায্য ইত্যাদি পাইছে খোৱা বোৱা কিন্তু পাইছে চাগে খোৱা বোৱা যিটো টাইমত পাব লাগে সেই টাইমত নাপাওঁ আৰু এতিয়া কেঁচৰ ল'ৰা ছোৱালী হ'লে ঘপকনে হেৰি লাগে খাবলৈ মন যায় কিবা এটা সেইটোও ঘপকে খাবলৈও নাপাওঁ বেবীটোকো প্ৰথমত খুৱাব পৰা নাছিলোঁ কিমান বয়স 9 মাহ চলি আছে 9 মহীয়া শিশুৱে এইদৰে য'ত ইলেক্ট্ৰিচিটি নাই এডাল মোমেৰে ৰাতিৰ অন্ধকাৰ নিৰাময় কৰিব লাগে 9 মহীয়া শিশু ইয়াত এনেকে থাকিব লাগে নেকি এই অগ্ৰাধিকাৰ দি 9 মহীয়া বা তাতকৈ সৰু যিসকল কেঁচুৱা সেইসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কিয় কৰা নহয় উৰে নিশা এনেদৰে বিচনী মাৰি মাৰি মাতৃয়ে এই শিশুটি খুৱাবলৈ চেষ্টা কৰে তাতকৈ আৰু কি হ'ব পাৰে আন এটা শিবিৰত উপৰ্যুপৰি সাহায্য আন এটা শিবিৰত এনে এক দৃশ্য কিয় বাহিৰত চাব প্ৰাঞ্জল বাহিৰত মই খাদ্য কেনেদৰে প্ৰস্তুত কৰিছে দেখুৱাবলৈ প্ৰয়াস কৰিম আৰু আপোনাৰ পৰা মন্তব্য ল'ম এইদৰে তেওঁলোকে খাদ্য প্ৰস্তুত কৰিছে সেইফালে চৌকা আছে চৌকাত কিদৰে খাদ্য প্ৰস্তুত কৰিছে অঞ্জনে দেখুৱাব আৰু বাহিৰৰ পানী যদি অঞ্জন য'ত পূৰ্ণাস্তি সম্ভৱ হয় ৰাতি দেখুৱাবলৈ অসুবিধা কৰ্তব্যময় পৰিৱেশ চাওক এয়া ONGCৰ ৱেলৰ কেমিকেল ইয়াত নিৰ্গত হৈ থাকে এওঁলোকে কৈছে নাৱৰে সকলো দৃশ্য দিনৰ সময়ত দেখুৱাব চাৰিওফালৰ পৰিৱেশ চাওক মই আৰম্ভণিতে কৈছিলোঁ এই যে সাহায্য প্ৰদান কৰা হৈছিল প্লাষ্টিকৰ বটলৰ আৰু এই প্লাষ্টিকৰ বটলে কি ৰূপ ধাৰণ কৰিছে চাওক এই এনেধৰণৰ প্লাষ্টিকৰ বটল নিদি যদি যিসকলে প্ৰায় তেওঁলোকে চিলিণ্ডাৰ দিলে হয় আৰু চিলিণ্ডাৰবোৰ ৰিফিল কৰাৰ যদি এক প্ৰক্ৰিয়া আৰম্ভ কৰিলে হয় সুফল পালে হয় প্লাষ্টিকৰ বটল চাব কি কদৰ্যময় পৰিৱেশ ইয়াত অসুখ কিয় নহ'ব শিশুসকল মহিলাসকলৰ অসুখ কিয় নহ'ব চাওক আৰু আপোনালোকে বটল এনেদৰে পেলাব নালাগিছিলে এক স্থানত ৰাখিব লাগিছিল নহয় জানো এয়া চাওক চাৰিওফালে এক পৰিৱেশ পিছফালে তেওঁলোকৰ ঘৰলৈ যাবলৈ একমাত্ৰ উপায় হৈছে নাও এনেধৰণৰ কদৰ্যময় পৰিৱেশত এটা মাত্ৰ শৌচাগাৰত এইসকল শিশু ৰুদ্ৰসাগৰৰ এইসকল মহিলাই সময় অতিবাহিত কৰিবলগীয়া হৈছে এই দুটা শিশুৰ মাতৃ অসুস্থ চিকিৎসাৰ প্ৰয়োজন মই তেওঁৰ ওচৰলৈ আহিম মানে পাৰ্থ চিকিৎসক তাত নাই চিকিৎসক তাত যোৱা নাই নেকি স্বাস্থ্য শিবিৰৰ ব্যৱস্থা নাই নেকি প্ৰশাসনৰ তৰফৰ পৰা স্বাস্থ্য শিবিৰ প্ৰাঞ্জল চিকিৎসক আহিছে চিকিৎসা প্ৰাথমিক যি চিকিৎসা সেই চিকিৎসা প্ৰদান কৰে কেইটামান টেবলেট দিয়ে দাদা মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপুনিয়ে কৈ আছিল আপুনি হয় এতিয়া কওকচোন আপোনালোকৰ ঘৰখনৰ পানী শুকাবলৈ 3 মাহ সময় লাগিব বুলি কৈছে 3 মাহ সময় এনেকে থকাটো সম্ভৱ নহয় এই শিশুসকল 9 মহীয়া শিশু আছে কি কৰিবলৈ মানে এতিয়া আমাৰ যিটো এইফালে এটা জান আছে এই পুল আছে 4 লাইনৰ কামত মানে 4 লাইনটো মাটি খানি ব্লক কৰি দিলে ব্লক আছে পানীটো যাব নোৱাৰা বলত এই পানীটো সিমান দিনে ব্লক হৈ থাকিব নোহোৱাৰ পাছত আমাৰ ঘৰ দুৱাৰটো ভাগিছে সেই কাপোৰ কানি আগং মানে কিতাপ ফলিপা সকলো বস্তুৱে অনিষ্ট যি নেকি এইখিনি মানে দৈনিক হাজিৰা আজি যদি হাজিৰা কৰিবলৈ নাযায় গধূলিলে সেই মানুহ ঘৰত
ৰাতি ভাত খাজোৱা নহয়, কিন্তু আজি এনেকুৱা অৱস্থা আমাৰ শুৱনি আমাৰ গাঁওখন বুলি শুনিছিলোঁ, কিন্তু এতিয়া মই ব্যৱহাৰিক সমস্যা কেইটামান কৈ দিছোঁ। আজিকালি পিতৃ মাতৃয়ে সন্তানক স্কুলত পঢ়ি থকা সন্তানক মোবাইল ফোন দিব লাগে, কাৰণ স্কুলত মোবাইল ফোনৰ প্ৰয়োজন। এই মোবাইল ফোনৰ কিস্তি এই মাহত কেনেকৈ দিব? 2,000-3,000 টকা কিস্তি। বন্ধন বেংক বা আন যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান, বেংকিং ইনষ্টিটিউশ্যন, নন বেংকিং ইনষ্টিটিউশ্যন, সেইবোৰৰ পৰা লোন লৈ থোৱা আছে, সেইবোৰৰ EMI আহে, নহয় জানো? এইবোৰ সমস্যা আছে। আছে মানে স্কুলত আজিকালিতো চবতো মোবাইলৰ যোগেই, মোবাইলত দিবলগীয়া। কিছুমানে ধৰি লওক এতিয়া কাৰোবাৰ আছে, এতিয়া বেলেগৰ পৰা হ'লেও চলিছে, কিছুমানে এতিয়া লোনত লৈ আনিবলগীয়া আছে, কিস্তি দিব লাগিব। কোনোবাই দিব লাগিব 3,000, কোনোবাই দিব লাগিব 2,000, কিন্তু সেই কিস্তিটো আমাৰ সমৰ্থক নহয়। আৰু ছমাহ এবছৰলৈকে দিব পৰা কোনো সম্ভৱেই নহয় আমাৰ ৰাইজৰ, কাৰণ হাজিৰা পালেহে হাজিৰা পাম। লোন লৈছে, লোন লৈ কিবা গাহৰি পালন কৰিছে, গাহৰি, গৰু, ছাগলী আমাৰ চবেই ল'ৰাই গোটৰ পৰা লৈছে। আৰোহণ, বন্ধন, ছেটিং, এনেকৈ ধনলক্ষ্মী কিছুমান তেওঁলোকে আমাক দিছে, কিন্তু সেই বস্তুখিনি লৈ আমি ল'ৰাবোৰ কৰিছে, কিন্তু সেইখিনি এতিয়া লোন মাৰিব ক'ত? কাৰোবাৰ গৰু মৰিছে, ছাগলী মৰিছে, গাহৰি মৰিছে। এতিয়া সেই বস্তুবোৰ আমি গম পাইছো। এয়া হৈছে প্ৰাঞ্জল ব্যৱহাৰিক দুখন ছবি। এখন হৈছে সেই নাজিৰাৰ দিশৰ গাঁৱৰ ছবিখন, আৰু এইখন হৈছে আৰবান ৰুদ্ৰসাগৰৰ ছবি। ইয়াত পৃথক সমস্যা, তাত পৃথক সমস্যা। এই লোনবোৰ তেওঁলোকে মাৰিব কেনেকৈ? প্ৰাঞ্জল, হয় নিশ্চয় চৰকাৰে বহু কিবা কিবি আঁচনিৰ কথা কৈছে বাৰু, কিন্তু আমি আশা কৰিম চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা এওঁলোকৰ বাবে গ্ৰহণ কৰক। আৰু এই যি অবৰ্ণনীয় পৰিৱেশৰ মাজত এইসকল লোক আছে, তেওঁলোকৰ পৰিৱেশ দেখি সঁচাকৈ অতি দুখ লাগিছে, আৰু তাত বেমাৰ আজাৰৰ কথাও আহি পৰিছে ইয়াত। আমি আশা কৰিম প্ৰশাসনে সঠিক সিদ্ধান্ত সময়মতে গ্ৰহণ কৰক। পাৰ্থ, লাইনত থাকিব আপুনি। আমাৰ সতীৰ্থ বিক্ৰমো আছে। বিক্ৰমৰ কাষত যোৱাৰ পূৰ্বে মই নবুল কোঁৱৰৰ পৰা অলপ জানিব বিচাৰিছোঁ। নবুলে এইকেইদিন ধাৰাবাহিকভাৱে বহু পানীৰে বিধ্বস্ত কৰা অঞ্চল পৰিভ্ৰমণ কৰি আছে। নবুল, এই মুহূৰ্তত আপুনি কোনটো স্থানত আছে, সবিশেষ জনাওক। হয়, মই বৰ্তমান উপস্থিত আছোঁ নাজিৰাত, আৰু আজিৰ দিনটোত আমি বহু ঠাই গৈছোঁ, আৰু যোৱা 19 তাৰিখৰ পৰা প্ৰতিদিনে বানাক্ৰান্তৰ ওচৰলৈ গৈছোঁ, আৰু তেওঁলোকৰ দুখ দুৰ্দশাৰ ছবি নিউজ 18ৰ দৰ্শকসকলক দেখাই আছোঁ। আৰু নাজিৰা সমষ্টিৰ বিধায়কজনৰ বাবে এই সমস্যা বৰ চেলেঞ্জপূৰ্ণ হৈছে, কাৰণ তেওঁ নতুনকৈ এই দায়িত্ব পোৱাৰ পাছতে এক ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে। তেওঁ নতুনকৈ নাজিৰাখন গঢ়িব লাগিব। বিধায়ক ডাঙৰীয়া আমাৰ লগত আছে। প্ৰথমে বানপানীৰ পিছত উদ্ধাৰ অভিযান, তাৰ পাছত ৰিলিফ, এতিয়া আছে যে তেওঁলোকক বাসস্থান, মানে তেওঁলোকক কেনেকৈ পুনৰ সংস্থাপন দিয়া হ'ব। আপুনি ইতিমধ্যে সেই বিষয়ে কাম আৰম্ভ কৰিছে। প্ৰথমে মই আপোনাক সেই তেওঁলোকৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে এই বিষয়ে? প্ৰথমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ ইমিডিয়েট সকলো ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাৰণে 15,000 টকাকৈ দিয়াৰ কাৰণে, কিয়নো ইতিমধ্যে আমাৰ ৰাইজৰ ওচৰত খোৱা বোৱা বস্তু যথেষ্টখিনি আছে, কিন্তু এই খোৱা বোৱা বস্তুখিনি থকাৰ উপৰি তেওঁলোকে ঘৰত গৈ বস্তুখিনি লৈ গৈ ৰান্ধিব পৰা যিটো পৰিৱেশ, বা বাচন বৰ্তনৰ পৰা, গেছৰ পৰা, খৰিৰ পৰা আজি একো নাই। গতিকে সেইখিনি ইমিডিয়েট কিনিবৰ কাৰণে যি 15,000 টকা দিছে, তাৰ কাৰণে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মুখাগত আৰু এটা ডাঙৰ প্ৰত্যাহ্বান আহিছে, সেইটো হৈছে যিমানখিনি মানুহৰ কেঁচা ঘৰবোৰ উটুৱাই লৈ গ'ল, সেই মানুহখিনি এটা গৈ ক'ত থাকিব। সেইকাৰণে মাননীয় পীয়ুষ হাজৰিকা ডাঙৰীয়া আজি নাজিৰালৈ আহিছিলে, আৰু আমাৰ সন্মানীয় মন্ত্ৰী গাৰ্জেন মিনিষ্টাৰ আমাৰ বিমল বৰা ডাঙৰীয়া উপস্থিতি নাজিৰা CDC অফিচতে তেওঁলোকে এটা সমাধান সূত্ৰ উলিয়াইছে। গতিকে চৰকাৰ ফালৰ পৰা সকলোখিনি কাম কৰি দিয়া সম্ভৱ নহয়। ৰাইজৰ সহায় সহযোগিতা, তাত আমাৰ পীয়ুষ হাজৰিকা ডাঙৰীয়া সহায় সহযোগিতা, বিমল বৰা ডাঙৰীয়া সহায় সহযোগিতাত আমি যি 2,000 অনুমানিক আমি 2,000 ধৰি লৈছোঁ, 2,000 যি কেঁচা ঘৰ আছে, এই কেঁচা ঘৰখিনি যিখিনি ইতিমধ্যে সম্পূৰ্ণভাৱে উটুৱাই লৈ গ'ল, ইমিডিয়েট যাতে আমি সেইখিনি যাতে পুনৰ নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা কৰা হৈছে। আৰু ইতিমধ্যে তাৰ কাৰণে আমাক 4,000 বান্দোল মানে বান্দোল আমাক টিং লাগিব, আৰু আমাৰ 3 লাখতকৈ বেছি আমাক মানে আমাৰ বাঁহ দৰকাৰ হ'ব। গতিকে এই ক্ষেত্ৰত আমাৰ পীয়ুষ হাজৰিকা ডাঙৰীয়া গোটেই বিষয়টো আগবঢ়াই লৈ গৈছে। আৰু এই মানুহখিনিক সংস্থাপন কৰাটোৱেই, ঘৰখনত সোমোৱাই দিয়াটো আমাৰ কাৰণে মুখৰ আগতে ডাঙৰ প্ৰত্যাহ্বান আছে। আৰু ইতিমধ্যে আমি বাঁহ কটাৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ, আৰু বহু ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে আজি বাঁহ আমালৈ আগবঢ়াই দিছে, আৰু বহু ৰাইজে টিঙো আমালৈ কৈছে। আজি বহুত দূৰৰ পৰা মানুহে আমালৈ ফোন কৰিছে যে আমি ৰাইজক থাকিবৰ কাৰণে আমি টিং দিয়াৰ ব্যৱস্থা কৰিম। গতিকে সেই কামখিনি আমাৰ আগত যথেষ্টখিনি প্ৰত্যাহ্বান আছে। আৰু তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যাৰ যেনেকৈ ঘৰ ক্ষতিগ্ৰস্ত হৈছে, সেইখিনি যিখিনি পাব লাগে 1 লাখৰ পৰা বা তাতকৈ বেছি যিখিনি পাবলগীয়া বিষয় আছে, সেইখিনি তেওঁলোকে পাব। কিয়নো এই প্ৰচেছটোলৈ যাওঁতে আমাক অলপ হ'লেও সময় লাগে। গতিকে এই সময়খিনিত যাতে ৰাইজ যাতে ৰাস্তাত থাকি অসুবিধাৰ সন্মুখীন নহয়, সেইকাৰণে পীয়ুষ হাজৰিকা
ডাঙৰে এইখিনি কাম আগবঢ়াই লৈ গৈছে গতিকে খুব আন্তৰিকতাৰে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আটাইতকৈ নাজিৰাবাসী ৰাইজৰ আটাইতকৈ জৰুৰী আমাৰ এতিয়া মুখৰ আগত সেই কামটো আছে আৰু সেই কামটো তেওঁ কৰি দিছে গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ নবুল এইখিনিতে এটা প্ৰশ্ন নবুল যদি আপুনি শুনি আছে কিছু সময় পূৰ্বে পাৰ্থ এটা আশ্ৰয় শিবিৰৰ পৰিৱেশ দেখুৱাইছে আশ্ৰয় শিবিৰটোৰ চৌপাশে এক কদৰ্যময় অৱস্থা পানীৰ বটল থুপ খাই আছে বা তাত মহিলা ৰোগীও আছে যাৰ স্বাস্থ্যৰ অৱস্থা কিছু শোচনীয় হৈ পৰিছে তাত পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থা কৰা আশ্ৰয় শিবিৰসমূহৰ চৌপাশ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত কিবা চৰকাৰ প্ৰশাসনে চিন্তা চৰ্চা কৰিছে নেকি মই ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ যিসমূহ শিবিৰ আছে বা যিসমূহ স্থানত লোকসকল প্ৰাণৰ ক্ষতিগ্ৰস্ত হৈছে সেই স্থানসমূহত চিকিৎসা শিবিৰ বা পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে নিশ্চিতভাৱে স্বাস্থ্য বিভাগে যথেষ্টখিনি কাম কৰিছে তেওঁলোকে দিনে ৰাতিয়ে কামখিনি কৰিয়ে আছে কিন্তু আমাৰ আগত প্ৰত্যাহ্বান কেইবাটাও আছে এইটো এনেকুৱা নহয় যে আজি চিকিৎসা কৰ্মীসকলৰ ঘৰো আজি পানীৰ তলত আছে তেওঁলোকৰ ঘৰতো আজি আমাৰ যিটো পৰিৱেশ বা অন্যান্য ৰাজ্যৰ যিটো পৰিৱেশ বা আজি চিকিৎসা কৰ্মীসকলো সেই একেই পৰিৱেশ কিন্তু তাৰ পিছতো তেওঁলোকে স্বাস্থ্যকৰ্মীসকলে ডক্টৰ বা আদি কৰি নাৰ্ছ সকলোৱে চিকিৎসা ক্ষেত্ৰত যথেষ্টখিনি কাম কৰিছে আৰু অহা দিনবিলাকত বানপানী যোৱাৰ পিছত সেইটো এটা আমাৰ মুখৰ আগত ডাঙৰ চেলেঞ্জ থাকিব কিয়নো আমি ধৰি লওক ডাঙৰ যাতে ইয়াত যাতে মহামাৰী নহয় তাৰ কাৰণে আমি এতিয়াৰ পৰা প্ৰস্তুত হ'ব লাগিব যিহেতু বহুত গৰু যেনি তেনি পৰি আছে সেইখিনি পুতাৰো আমি ব্যৱস্থা লাহে লাহে কৰি থকা হৈছে গতিকে আমাৰ আগত সেইটো এটা যথেষ্ট প্ৰত্যাহ্বান আছে নিশ্চয় হয় প্ৰাঞ্জল নিশ্চয় নবুল আপুনি লাইনত থাকিব আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ জৰিয়তে আৰু অধিক সম্প্ৰচাৰ আগবঢ়াম কিন্তু বিক্ৰম আছে পাৰ্থৰ কাষলৈ যাম বিক্ৰমে কিন্তু দিখৌ নদীৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি পোৱাৰ এটা খবৰ দিছে যিটো এই মুহূৰ্তৰ হয়তো গুৰুত্বপূৰ্ণ খবৰ আৰু যিকোনো মুহূৰ্তত পুনৰ পানী সোমাব পাৰে নাজিৰাৰ কেইবাটাও অঞ্চলত বিক্ৰম আপুনি এই বাৰ্তাটো দিছে অধিক তথ্য বিচাৰিছোঁ আপোনাৰ পৰা প্ৰাঞ্জল এই মুহূৰ্তত আমাৰ হাতলৈ খবৰ আহিছে আমি গড়মূৰ অঞ্চলত আছোঁ বাঁহগড় অঞ্চল এইটোৰ আৰু এই অঞ্চলটোত এতিয়া এই মুহূৰ্তত খবৰ বিয়পি পৰিছে যে দিখৌ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু দিখৌ নদীৰ জলপৃষ্ঠ যদিহে নাজিৰাত বৃদ্ধি পায় তেনেহ'লে কিন্তু নাজিৰাৰ কেইবাটাও অঞ্চলত পুনৰ পানী সোমাব পাৰে গতিকে সাৱধান হৈ থকাটো ভাল কাৰণ জলপৃষ্ঠ বৃদ্ধি পাই আছে নাগালেণ্ডত ইতিমধ্যে পাহাৰত বৰষুণ হৈ আছে আৰু পুৱাৰ ভাগতো নাজিৰাত ইতিমধ্যে বৰষুণ হৈছিল আমি জনাইছিলোঁ যে দৰিকা নদীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছিল গতিকে দৰিকাৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে আৰু দিখৌ নদীৰ জলপৃষ্ঠও যদি বৃদ্ধি পায় তেনেহ'লে কিন্তু পুনৰ নাজিৰাবাসীৰ বাবে এটা কিন্তু অশনি সংকেতেই হৈ পৰিব প্ৰাঞ্জল এই মুহূৰ্তত মই এখন ঘৰত আছোঁ এই ঘৰখন হৈছে বাঁহগড়ৰ যিটো পৰিৱেশ এই পৰিৱেশটো দেখিলে প্ৰাঞ্জল আপোনাৰ দুখ লাগিব এইকাৰণে আপোনাৰ দুখ লাগিব যে এতিয়া পানী শুকাইছে ঠিকেই ঘৰৰ ভিতৰত পানী শুকাইছে ৰাজপথত পানী আছে কিন্তু কথাটো হ'ল এতিয়া চৌদিশে পলস এই ঘৰবোৰ যদি আপুনি চাই এই চৌদিশে আপুনি কেৱল পলস দেখিবলৈ পাব এই পলসবোৰ তেওঁলোকে আঁতৰাব পৰা নাই তেওঁলোকে মাত্ৰ এতিয়া কেৱল এনেকুৱা ধৰণৰ তামোল কাটি তেওঁলোকে সাকু দুডালৰ ব্যৱস্থা কৰি লৈছে আৰু এই সাকুতেই তেওঁলোকে ভৰ দি তেওঁলোকে অহা যোৱা কৰিছে মূল কথাটো হৈছে তেওঁলোকৰ খাবলৈ পানী নাই তেওঁলোকৰ এতিয়া চৌকা নজ্বলে তেওঁলোকৰ গেছটো নাই তেওঁলোকৰ পাকঘৰটো নাই ঘৰৰ ভিতৰত পলস আছে এয়া হৈছে তেওঁলোকৰ চৌকা ইয়াতে তেওঁলোকে ৰান্ধিছে আৰু ইয়াতে তেওঁলোকে খাবলগীয়া হৈছে এয়া হৈছে বৰ্ণাঢ্যৰ জীৱন আৰু ডাঙৰ কথাটো হৈছে যে তেওঁলোকৰ খাবলৈ পানী নাই তেওঁলোকে কি কৰিবলগীয়া হৈছে এটা কলহ লৈ তেওঁলোকে বহু দূৰলৈ গৈ তেওঁলোকে নিশাৰ ভাগতো পানী আনিবলগীয়া হৈছে দাদা এইটো আপোনাৰে ঘৰ ঘৰত কেতিয়া সোমালে আমি আজি 3 দিন হৈছে এতিয়া পলসৰ মাজতে থাকিবলগীয়া হৈছে পলসৰ মাজতে আমি থাকিবই লাগিব আৰুনো ক'লৈ যাম লোকৰ ঘৰত থাকিব নোৱাৰোঁ গড়লৈ যাবলৈ হ'লে বহুত দূৰ আৰু ঘৰখনো এৰি থৈ যাব নোৱাৰোঁ এতিয়া খোৱা বোৱা সকলো পাইছেনে নাই খোৱা বোৱা এতিয়া এই লিফ্ট দিছে সেইবোৰকে খাই আছোঁ আৰুনো কি খাম আৰু এতিয়া এই গোটেই নিজৰখিনিতো উটি গৈছে সেইকাৰণে আমি এতিয়া হেৰিয়ে খাব লাগিব লিফ্টতে খাব লাগিব আপোনাৰ মোক এটা কথা কওকচোন আপোনাৰ কি হেৰালে আপোনাৰ জীৱ জন্তু আপুনি কি পুহিছিল কি হেৰালে বা আপোনাৰ ঘৰৰ সম্পত্তি কি হেৰালে বানত মোৰ এতিয়া গৰু 3টা গৈছে আৰু বিশেষকৈ একো জনা মোৰ ভাইটোৰ ভাগৰ গৈছে ছাগলী এজনী গ'ল মোৰ ভাগৰ আৰু ভাইটোৰ ভাগৰ গৈছে ছাগলী 7জনী ধান গ'ল গোটেই ভঁৰালটো গুচি গ'লগৈ এতিয়া মই কি খাম অহা বছৰ এই বছৰটো এইভাগে চলিম শেষেই প্ৰাঞ্জল এই মানুহবোৰ সম্পূৰ্ণৰূপে শেষ এইকাৰণে শেষ এই যিটো বাঁহগড় অঞ্চল একেবাৰে খেতিৰ ওপৰত নিৰ্ভৰশীল এটা অঞ্চল তেওঁলোকে খেতি কৰিয়ে খায় হয়নে তেওঁলোকে কৃষি কৰিয়ে খায় ধান খেতি কৰে তেওঁলোকে ধান বিক্ৰী কৰে তেওঁলোকে নিজেও ঘৰত তেওঁলোকে খাবৰ বাবেও তেওঁলোকে থয় এতিয়া তেওঁলোকৰ সম্পূৰ্ণ ভঁৰালটোৱে উটি গ'ল
তেওঁলোকে যোৱা বছৰ যিখিনি ধান চপাইছিল যিখিনি ধান থৈছিল সম্পূৰ্ণ ভঁৰালটো উটি গুচি গ'ল লগতে যিকেইটা জীৱ জন্তু পশুধন তেওঁলোকে ৰাখিছিল পুহিছিল সকলো বানত উটি গ'ল দাদা আপোনাৰ ঘৰটো পিছফালৰ ঘৰটো ন পিছফালৰ আপোনাৰ কি হেৰালে বানত আমাৰ মানে ধান গোটাই থৈছিলোঁ দেই প্ৰায় 3 কুইণ্টেলৰ ওপৰত চাউল আছিলে চাউলখিনি গোটেইখিনি উঠি গুচি গ'ল তাৰ পৰা আকৌ আমাৰ নিজৰটো ভঁৰালটো গ'লেই তাৰ পৰা কাঁহী বাতি বাচন বৰ্তন এইবিলাক গ'ল বাকী বেলেগ বস্তুটো আছে কাপোৰ কানি একো নাই চব উটুৱাই লৈ গুচি গ'লগৈ দেখোন আৰু একো সুবিধাটো নাপালোৱেই তাৰ পৰা আকৌ এইফালে গাহৰি দুটা আছিলে মেলি দি যাওঁতে আৰু কি কৰিম উপায় নাই গাহৰি আহিলত মেলি দিবলগীয়া আমি তাৰমানে মানুহে বাচিম নে জীৱ জন্তু বচা সেইকাৰণে ডিঙি ৰছী কাটি এৰি দিলোঁ এতিয়া পিছত জানো এতিয়া ক'ত আছে আৰু গম নাপাওঁ সেইটোবিলাক পানীয়ে উটুৱাই লৈ গ'ল আৰু পুখুৰীততো মাছটো আছিলে সেইবিলাক গুচি গ'ল আৰু সেইবিলাকে আৰু তাৰপৰা ধান এইভাগে নুকুটোৱাকৈও আছিলে অলপ সেইখিনিও গ'ল আৰু হাঁহ আছিলে দেই হাঁহখিনি মানে বানত বাৰু বাচি গ'ল তাৰপৰা এতিয়াহে কিন্তু মানে এই কিবা ঘোলা পানীটো খাই মানে কিবা ঢেপ পৰে আৰু যায় সেনেকুৱা হৈছে মানে হাঁহ আৰু কুকুৰা একদম পুৰা এটা ডাঙৰ সমস্যা হৈছে মই এই কাৰণেই এই নিশাৰ ভাগত এই অঞ্চলটোলৈ আহিছোঁ বাঁহগড় অঞ্চলটোলৈ মই দিনৰ ভাগতো কেইজনমান লোকৰ সৈতে কথা পাতিছিলোঁ তেওঁলোকে কেইটামান হাঁহ কেইটামান কুকুৰা তেওঁলোকে বানৰ পৰা বচাবলৈ সক্ষম হৈছিল কিন্তু এতিয়া তেওঁলোকৰ অসুবিধাটো হৈছে যে পলসৰ মাজত হাঁহ আৰু কুকুৰা সোমাই যায় যদি হাঁহ আৰু কুকুৰাকেইটা আপুনি মেলি দিয়ে ৰাখিবলৈতো জেগা নাই আপুনি মেলি দিবই লাগিব আৰু পলসৰ মাজত সোমাই যায় পলসৰ মাজত সোমাই যোৱাৰ লগে লগে সেই হাঁহ কুকুৰাৰ মৃত্যু হয় ইয়াৰ কাষতে এঘৰ মানুহ আছে তেওঁলোকৰ এতিয়ালৈকে প্ৰায় 1/2 কুকুৰা মৃত্যু হ'ল পানী শুকাই যোৱাৰ পাছত পানীত নহয় পানী শুকাই যোৱাৰ পাছত পলসত এতিয়া আপোনালোকে কি কৰিব জীৱনটো কি কৰিবা এনেই আমি হাজিৰা কৰিয়ে চলি আছিলোঁ এতিয়া আৰু যেতিয়া নেকি এইবিলাক হৈ গ'ল এতিয়া কি কৰোঁ চাই লওঁ আৰু চৰকাৰে যদি কিবা সুবিধা এটা দিয়ে তাকে কৰিম আৰু নহ'লেতো যেনেকৈ হাজিৰা উপায় নাই আৰু হাজিৰা কৰা মানুহ হাজিৰা কৰিব লাগিব সেইটোৱে আৰু মই অকণমান ভিতৰলৈ যাম খুব আচলতে হৃদয় বিদাৰক এই কাহিনীবোৰ যিসকলে ইয়ালৈ আহিছে তেওঁলোকে জানে বাইদেউ এইটো আপোনাৰে ঘৰ আপোনাৰ হয় এতিয়া ভাত খোৱা হ'লনে নাই আজি ভাত নাই খোৱা কেলৈ নাই খোৱা বনাই মেলি খোৱা নাই বনাইছে ভাত ক'ত বনালে তাতে বাহিৰতে ভিতৰততো বনাব নোৱাৰে আজি কি বনালে আজি দাইল আলু বনাই থৈছোঁ কঁঠাল গুটি এতিয়া আপোনালোকৰ বনোৱা এয়াই চাগে প্ৰাঞ্জল আপুনি এই দৃশ্যটো চাওক তেওঁলোকৰ ভাতকেইটা তেওঁলোকে ৰান্ধিছে তেওঁলোকৰ বাৰান্দাত অকণমান পলস তেওঁলোকে আঁতৰাই অকণমান জেগা এটা উলিয়াই লৈছে তাতেই জুইশালখন পাতিছে আৰু তাতেই তেওঁলোকে ভাতকেইটা ৰান্ধিছে তেওঁলোকৰ কিন্তু ভাতকেইটা তেওঁলোকৰ কেৰাহীখন বা যিটো ভাত ৰন্ধা যিটো চচপেন আছে প্ৰেছাৰ কুকাৰটো তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰি তেওঁলোকে এয়া থ'বলৈও তেওঁলোকৰ জেগা নাই এটুপি তেওঁলোকৰ খোৱা পানী নাই এয়া হৈছে বৰ্ণাঢ্যৰ বা বানাক্ৰান্তৰ মূল সমস্যাটো পানী শুকোৱাৰ পাছত এইকেইটা দিন বাইদেউ 12-13টা দিন আপোনালোক কেনেকৈ থাকিলে ওচৰৰ হেৰিয়াত থাকিলোগৈ চৰ্টৰ ওপৰত গ'লোঁ যেনে তেনে লৰালৈ তেনেকৈ আৰু পানী আহোঁতে আপুনি এই আপোনাৰ কণমানিটো লৈ আপুনি কেনেকৈ গ'ল বাপেকে ল'লে ওপৰত তুলি এটা ল'ৰা দদায়েকে ল'লে এনেকৈ আৰু গ'লোঁ এয়া জীৱন মানুহৰ এয়া জীৱন এয়া নাজিৰাৰ বানাক্ৰান্তৰ জীৱন শিমলুগুৰিৰ বানাক্ৰান্তৰ জীৱন গড়মূৰৰ বানাক্ৰান্তৰ জীৱন মই তেওঁলোকৰ পাকঘৰটো আপোনাক দেখুৱাম আপুনি তেতিয়া ভাবিব যে এই মানুহবোৰ তেওঁলোকে কেনেকৈ থাকিবলগীয়া হৈছে কাৰণ তেওঁলোকৰ এনেকুৱা বানপানীৰ কোনো ধৰণৰ তেওঁলোকৰ বানপানীৰ সৈতে কোনো ধৰণৰ পৰিচয় নাছিল এয়া হঠাৎ অহা বান এয়া হঠাৎ অহা দুৰ্যোগ আৰু সেই দুৰ্যোগে তেওঁলোকৰ সকলোখিনি মষিমূৰ কৰি থৈ গ'ল সকলো ফালৰ পৰা তেওঁলোকক এক প্ৰকাৰ ধ্বংস কৰি থৈ গ'ল এয়া হৈছে তেওঁলোকৰ পাকঘৰ এই পাকঘৰটোত যদি আপুনি চাই এতিয়া এই পাকঘৰটোত প্ৰায় 2 ফুট হ'বনে 2 ফুটমান হ'বনে প্ৰায় 2 ফুটমান ইয়াত পলস আছে এই পলসটো উলিয়াই তেওঁলোকে পাকঘৰটো পুনৰ আৰম্ভ কৰালৈ তেওঁলোকক যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব আটাইতকৈ এটা দৃশ্য মই আপোনাক দেখুৱাম প্ৰফাচাৰ কেমেৰাত জুম কৰিব এই পাকঘৰত এতিয়া মাছ ওলাইছে আপুনি চাওক পানী শুকাইছে আৰু পানী শুকোৱাৰ লগে লগে এটা মাছ ওলাইছে হয়তো গৰৈ মাছ হ'ব এয়া পাকঘৰত এয়া পানীত উটি অহা মাছ আৰু মাছ এতিয়া এনেদৰে পাকঘৰত ওলাইছে এয়া হৈছে এই দুৰ্যোগৰ পাছৰ ছবিখন এই যিটো মহা দুৰ্যোগ আছিল এই মহা দুৰ্যোগৰ পাছৰ ছবিখন আমি আন এটা ঘৰত যাম সেই ঘৰটোৰ কাহিনী শুনিলে আপুনি আৰু আচৰিত হ'ব মই দিনৰ ভাগত আহিছিলোঁ তেওঁলোকৰ একোৱে নাই ছাগলীকেইটা উটি গ'ল তেওঁলোকৰ গাহৰি উটি গ'ল তেওঁলোকৰ হাঁহকেইটা গুচি গ'ল কুকুৰাকেইটা গুচি গ'ল তেওঁলোকৰ গৰুকেইটা গুচি গ'ল ধান যি আছিলে তেওঁলোকৰ সকলো গুচি গ'ল এই ঘৰখনলৈ মই অকণমান কষ্ট কৰি আহিবলৈ চেষ্টা কৰিছোঁ অকণমান কষ্ট কৰি আহিম ঘৰখনৰ ভিতৰত এতিয়াও কেৱল পলস আৰু পলস যদি মোক অকণমান সময় দিয়ে প্ৰাঞ্জল মই তেওঁলোকৰ ঘৰখনৰ ভিতৰলৈ আহিছোঁ এইখনেই হৈছে তেওঁলোকৰ ঘৰখন হয় বৰমা কি কৰি আছে শুই আছে ভাত খালে নাই নাই খোৱা ভাত ৰাতিপুৱা খোৱা ভাত কিয় ভাত নাই খোৱা
এই ভাতনো কিনে খাব যাব খাবলৈ হেৰিয়ে লাগে ভাত খাব লাগিছিলে খাম আৰু লাহেকৈ এতিয়া কেনেকৈ থাকিব ৰাতিটো থাকিম আৰু খাম আৰু ভাত লাহে ধীৰে বনাই মেলি খাম এইবোৰ কাম হিটিকে কৰি আছোঁ ন সেইটো কাৰণে অকণমান লাহে ধীৰে খাম এইটো আপোনালোকৰতো সকলোখিনি শেষেই হৈ গ'ল সকলো পানীয়ে লৈ গ'ল কি নিলে আপোনালোকৰ আমাৰ নিলে বহুতে নিলে দেখোন ঘৰ বৰা কাপোৰে কানি দেখোন চব গ'ল ধানে চাউলে হ'ল এতিয়াও নাই চব গ'ল এই ঘৰখন আপুনি চাওক ইয়াত গৰু দাদা আপোনালোকৰ কিমানটা উঠি গ'ল আমাৰ গৰু নাই ছাগলী কিমান গ'ল ছাগলী 7টামান গ'ল হাঁহ কুকুৰা গ'ল হাঁহ আছিলে 24টা তাৰ পৰা কুকুৰা আছিলে অলপমান সেইখিনি এতিয়া লাহে লাহে মৰি আছে পলসত পৰিছে উঠিব নোৱাৰা হৈ পৰি মৰিছে ধানখিনি গ'ল চাউল আছিলে গাহৰি 2টা আছিলে গাহৰি 2টা গ'ল পুখুৰীত মাছ আছিলে মাছো গ'ল এনেকৈ সকলোবিলাক গৈ শেষেই হ'ল বাচন বৰ্তনটো ধৰিবলৈ নাপালোঁ সেইবিলাকো গ'লেই এতিয়া এভাগে আৰু অঘৰী জীৱন কটাইছোঁ আৰু অঘৰী জীৱন এতিয়া অঘৰীৰ দৰে লাগিছে ন নিজকে নিজে এতিয়া অঘৰী জীৱন নিচিনা লাগিছে দুখ লাগিছে আপোনালোকৰ আগৰ বছৰ একদম কৈছোঁ নহয় আমি এনেকুৱা এটা গড় লৈ গৈছোঁ খিচিৰি দিছে তাৰমানে আমি কৈছোঁ দেউতাই মই ইমানেই আমি হেৰি লাগিছে কি জীৱনটো কি খাইছোঁ মানে তাৰমানে ক'ব নোৱাৰোঁ তাৰমানে এনেকুৱা এটা জীৱন আপোনালোকে আহিব বুলিতো ভবা নাছিল কেতিয়াও নাছিলোঁ সেইকাৰণে কিছুমান বস্তু থাকি গ'ল মানুহকেইটা যে উঠি ওলাই গৈছোঁ মাতে মানুহকেইটা মানে বাচিছে আৰু বাকী একো নাবাচে ওলাই গৈছোঁ আৰু মুঠতে এতিয়া কেনেকৈ পাওঁ আৰু ইমানখিনি হ'লেই নহয় পানী আগতো মই ইমান বিয়া আছে মই ইমান পানী নাই দেখা ইয়াত মই মোৰ ঘৰ নিতাইত মা ঘৰ ইমান পানী নাই দেখা প্ৰাঞ্জল খুব দুখ লগা এই পৰিয়ালটোৰ কথা যদি আপুনি শুনে আপোনাৰ নামটো বকুল আছিল খুব দুখ লগা এই মানুহঘৰৰ একো নাই তেওঁলোক কৃষিৰ ওপৰত নিৰ্ভৰশীল মানুহ তেওঁলোকে কেইটামান পশুধন তেওঁলোকে পোহপাল কৰিছিল সেয়া তেওঁলোকে বিক্ৰী কৰি তেওঁলোকে এই পৰিয়ালটো চলাইছিল এতিয়া তেওঁলোকৰ সকলো অৰ্থাৎ উপাৰ্জনৰ যিখন হাত আছিল সেই হাতখন তেওঁলোকৰ নাইকিয়া হৈ গ'ল তেওঁলোকে আজি তেওঁলোকে ঘৰটোত সোমাইছে তেওঁলোকে পলসৰ মাজতে আছে এয়া পলসেই কিন্তু কেমেৰাত প্ৰভাসে অলপ দেখুৱাব এয়া পলস এই পলস শুকাই গৈছে আৰু পলসৰ মাজতে আছে এই পলসৰ তলত কিন্তু কি সোমাই আছে সেয়া তেওঁলোকেও নাজানে কিন্তু তেওঁলোকে ইয়াত থাকিছে তেওঁলোকে থাকিবলৈ আহিছে কাৰণ তেওঁলোকেতো থাকিব লাগিবই নাথাকিলে উপায় নাই তেওঁলোকে ক'ত থাকিব তেওঁলোকে কাৰ ঘৰত কেনেকৈ আশ্ৰয় ল'ব কাৰণ তেওঁলোকে এই যি 12টা দিন আছিল এই 12টা দিন তেওঁলোকৰ ঘৰখনৰ কাষতে অলপ ওখ যিহেতু ছাগলী থকাৰ ঘৰবোৰ অলপ ওখকৈ বনোৱা হয় এটা ছাগলী ঘৰ আছে সেই ছাগলী ঘৰটোতে তেওঁলোকে থাকিলে আৰু ছাগলী ঘৰটোতে থাকিলে ময়ো ভাত তাত বনালোঁ বেয়া হৈ সেইবিলাক তাতে ভাত বনালোঁ মেলিলোঁ চফা কৰিলোঁ ছাগলী সেই বাহিৰতে থৈ দিলোঁ ছাগলী বাহিৰতে থৈ দিলে কিমান তাৰমানে হেৰি লাগে আৰু 14টা বাকী হেৰিকেইটা বচালোঁ যেনে তেনে চাঙৰ পৰা তাকো সেই চাঙৰ পৰা গঁৰালৰ পৰা আকৌ টিঙৰ ওপৰত তুলি দিলোঁ টিঙৰ ওপৰত তুলি তাৰপৰা সেই খুন্দি লাগি পিনে সেই 5টা 7টা গ'লগৈ বাকী এইকেইটা যেনে তেনে থাকিলেগৈ আৰু এয়াই হৈছে দুৰ্যোগ আৰু বৰ্ণনা কৰিব নোৱাৰি বিক্ৰম বৰ্ণনা কেনেধৰণে আমি কৰিম তেওঁলোকৰ এই অৱস্থা কেমেৰাই দেখুৱাই দিছে আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টৰ কেমেৰাত এই দৃশ্যবোৰ বন্দী হৈছে মানুহে গমেই পাইছে অসমৰ ৰাইজে ইতিমধ্যে দেখিছে কেনে ভয়ংকৰ অৱস্থা যিয়ে যেনেধৰণে পাৰে সহায় কৰিছে কিন্তু যেন যিসকলৰ আপোনজন হেৰাই গ'ল তেওঁলোকক আৰু কেতিয়াও যিহেতু ঘূৰাই আনিব নোৱাৰি সেই দুখৰ সমভাগী হোৱাৰ বাহিৰে আমাৰ হাততো কোনো উপায় নাই বিক্ৰম আপুনি লাইনত থাকিব আপুনি তেনেকুৱা বহু পৰিয়ালক ইতিমধ্যে দেখুৱাইছে এগৰাকী মহিলাকো দেখুৱাইছে এগৰাকী বিশেষ ব্যক্তিকো দেখুৱাইছে সকলোৱে হুহুকাই কেৱল কান্দি উঠিছে বিক্ৰম লাইনত থাকক পাৰ্থৰ কাষত পুনৰ যাম পাৰ্থ যিহেতু এটা আশ্ৰয় শিবিৰত আছে পাৰ্থ ইতিমধ্যে নবুলৰ সৈতে বিধায়ক আছিল বিধায়কক সুধিছিলোঁ সেই বিষয়টো পৰিষ্কাৰ পৰিচ্ছন্নতা বা স্বাস্থ্য সেৱা কথাটো বিধায়কে কৈছে যে আমি চেষ্টা কৰি আছোঁ স্বাভাৱিকতেই সকলোৱে চেষ্টা কৰি আছে কিন্তু স্বাস্থ্য সেৱাৰ সৈতে জড়িত ব্যক্তিসকলৰ ঘৰো পানীত ডুব গৈছে এতিয়া হয়তো যদি আন জিলাৰ পৰা আনিব পাৰি বা বাহিৰৰ পৰাও যদি কেন্দ্ৰই যদি সহায় কৰে আন চিকিৎসা কৰ্মীক যদি আনিব পাৰি তেনেহ'লে হয়তো সহায় হ'ব এই লোকসকলৰ তেনেধৰণৰ বহু উপায় আছে আমাৰ সাংবাদিকৰ ঘৰ পানীত ডুব গৈছে কিন্তু সাংবাদিকে তৎসত্ত্বেও কিন্তু বাতৰি কৰি আছে প্ৰাঞ্জল মই সাকু এখন দেখুৱাম ইয়ালৈ আমি কেনেকৈ আহিছিলোঁ এগৰাকী আপোনাক অনুৰোধ জনাম সাকুডাল পাৰ হৈ যাতে আমাৰ দৰ্শকে বা অসমবাসী ৰাইজে উপলব্ধি কৰিব পাৰে এই সাকুডাল চহৰৰ মাজমজিয়া ৰুদ্ৰসাগৰ ৰাধিকা নগৰ সাকুডাল কানেক্ট হৈছে ৰাস্তালৈ আৰু সেইটো ৰাস্তা হৈছে হাইৱে খুব স্পীডত 100 কিলোমিটাৰ ওপৰৰ গতিবেগত বাছবোৰ পাৰ হৈ যায়
গতিকে তেনেধৰণৰ বিপদসংকুল অৱস্থাত তেওঁলোকে জীৱন অতিবাহিত কৰিছে। মই অঞ্জন হীৰক এই সাঁকোডাল পাৰ হৈ এই প্ৰেক্ষাগৃহলৈ আহিলোঁ। এগৰাকী ব্যক্তি আমাৰ সৈতে সংযুক্ত হৈ আছে। সাঁকোডাল দেখিলে ৰাইজে, আইতাসকল আমাৰ ওচৰত বহি আছে আৰু মন কৰিব আমি অহাৰ পিছত তেওঁলোকে আশাৰ ৰেঙনি ধৰি দেখিছে, কোনো অহা নাই। তেওঁলোকে ভাবিছে, ধাৰণা কৰিছে আমাৰ যোগেদি সকলো কথা প্ৰশাসনক ক'ব পাৰিব, তাৰ পিছত তেওঁলোকে জানোচা কিবা এটা সহায় পায়। খুৰা, আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি নামঘৰীয়া, কওকচোন। আমি ৰাধিকা নগৰ হয় গাঁৱৰ 100 ঘৰ প্ৰাণী আজি 11 দিন ইয়াত এইদৰে অতিবাহিতা কৰিছোঁ। হয় পু বোৱাৰী নাতি ভিনী আৰু জেঠেৰী বইনাই হয় একেখন শয্যাতে শয়ন, আঁঠুৱা নাই, পোহৰ নাই আৰু ভাত সিজাই খাবলৈ খৰি নাই। আমাৰ পিন্ধা বস্ত্ৰ এডোখৰ আটক হ'ল। হাঁহ পাৰ, গৰু ছাগলী, ঘৰ কি হ'ল একো আমাৰ ব্যৱস্থা নাই। আমি কৈৱত্ৰ কুলত জন্ম, কিন্তু মাছমৰীয়া কৈৱত্ৰ নহয়, মাছ কিনি খোৱা কৈৱত্ৰ। এই আমিখিনি মানুহ, গতিকে উপযুক্ত সহায় সহযোগ আমি এতিয়ালৈকে পোৱা নাই। হয় আৰু মোৰ নামঘৰত 11 দিন এটা এভাগী আসন 7 খলপীয়া সৰল কাঠৰ পানীত বুৰ গৈছে। টৌ, হেতা, তলীয়া, ডবা, কাঁহ ইত্যাদি সামগ্ৰী ধৰা সমস্ত পানীত ডুব গ'ল। গতিকে আমি পৰম পুৰুষ ভগৱন্ত গুৰুৰ চৰণত সেৱা ভক্তি কৰিবলৈ আমাৰ স্থলী নাইকিয়া হ'ল। গভৰ্ণমেণ্টক, উপৰক্তাসকলক আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই বানপানী ব্যৱস্থাটো আমাক পোহৰ অকণমান ৰন্ধন কৰি ভাত এমুঠি খাবলৈ মাগি খুজি আমাক ব্যৱস্থা কৰি দিয়ক। মৰ্মবেদনা মই উপলব্ধি কৰিছোঁ, সমগ্ৰ অসমবাসীয়ে উপলব্ধি কৰিছে, সেইকাৰণে সমগ্ৰ অসমৰ পৰা সাহায্য আহিছে। কিন্তু পদ্ধতিগতভাৱে সাহায্য বিতৰণ হোৱা নাই কাৰণে আপোনাৰ কাষে সেই সাহায্য পৰ্যাপ্ত ৰূপত পোৱা নাই। আপুনি বিচাৰিছে কেইডালমান খৰিৰে আপোনালোকে যাতে খাদ্য প্ৰস্তুত কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দিয়ক। কিন্তু আমি বিচাৰিছোঁ আপোনাৰ নামঘৰত পুনৰ চাকি জ্বলক, মণিকূট পুনৰ তাত স্থাপিত হওক, আপোনাৰ ঘৰখনত পুনৰ যাতে আপুনি থাকিব পাৰে। আপুনি আপোনাৰ ঘৰখন আমি ঘূৰাই দিবই লাগিব। পুনৰ আৰু এটি মই প্ৰভুৰ ভগৱন্তৰ চৰণত 100 ঘৰ প্ৰাণীৰ কাৰণে এটি আজি যোৱা নিশা যিটো ধুমুহা আহিছে ৰাতি 2টামান বজাত, ভগৱন্তক মই বহি লৈ কান্দি কান্দি কৈছোঁ যাতে প্ৰভু আপুনি ভূমিকম্প আহি আমাক গুৰে গাখীৰে সনাৰ দৰে গোটেই মানুহসোপাক যাতে এচক পৰা নকৰে মাটিৰ লগত মিল যাবলৈ। ভগৱন্তক মই এইটোৱেই চিন্তা কৰিছোঁ, পূৰ্ণ কৃষ্ণ ভগৱন্তই যাতে ভূমিকম্প নহওক। হয়, মই উপলব্ধি কৰিছোঁ আপোনাৰ মৰ্ম বেদনা। উদ্ধাৰ হ'ব আপোনাৰ নামঘৰ। সমগ্ৰ অসমবাসী আপোনালোকৰ লগত আছে। যি ধৰণে সাহায্য আহিছে আমি সেয়াও দেখুৱাইছোঁ। কিন্তু পুনৰ কৈছোঁ, এতিয়া জীৱন জীৱিকা আৰু বাসস্থান এই পৰিৱেশত দুডালমান মমৰ পোহৰত মানুহ এনেদৰে জীয়াই থাকিব, মানুহ এনেদৰে থাকিব নালাগে, বা আজিৰ যুগত মানুহ এনেদৰে থকাটো কিন্তু চৰকাৰ, প্ৰশাসন আৰু চিভিল ছ'চাইটি হিচাপে আমাৰ কাৰণে কিন্তু অতি লাজৰ বিষয়। এই যি প্ৰকৃতিৰ তাণ্ডৱ বুলি ক'ব নোৱাৰি, মানৱ সৃষ্ট বুলি আমি কৈছোঁ। এই শিশুটিক মন কৰক, এই এগৰাকী মাতৃ, এইদৰে শিশুটিয়ে মাতৃৰ কোলাত শুই এই 11 দিন অতিবাহিত কৰিছে। শুবলৈ এক স্থান নাই, গোটেই ৰাতি বিচনী মাৰি থাকিব লাগে। আপুনিয়ে চিন্তা কৰকচোন, এনেধৰণৰ বাৰিষাৰ সময়ত যেতিয়া বৰষুণ নিদিয়ে, ৰ'দ দিয়ে, কি ধৰণৰ এক গুপগুপীয়া গৰমৰ সৃষ্টি হয়। গতিকে এনেধৰণৰ কৰ্দৰ্যময় পৰিৱেশত এই শিশুটিৰ যদি কিবা স্বাস্থ্যৰ অৱনতি ঘটে, তাৎক্ষণিকভাৱে চিকিৎসক ইয়াত উপস্থিত হোৱাৰ কোনো ব্যৱস্থা নাই। চিকিৎসক বা চিকিৎসকৰ দল, এই যে এডাল ব্যৱস্থা নাই। মই আপোনাক সুধিব বিচাৰিছোঁ। হয়, ৰ'ব। পাৰ্থ, নিশ্চয় আপুনি তেখেতক সুধি লওক, তেখেতৰ কথাটো আমি জানিব বিচাৰিছোঁ, তাৰপিছত হানচেঙৰ কাষত যাম। হয়, সোধক পাৰ্থ। ক্ষমা কৰিব। হয় 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 বাইদেউ, কওকচোন, এই কিমান ডাঙৰ আপোনাৰ ইয়াত 1.5 বছৰ। ঘৰখনৰ কথা কওকচোন মোক। সকলোৱে ক'লে ঘৰ এতিয়াও বোলে ডিঙিলৈকে পানী। এডিঙিলৈকে পানী। কালি মই নামি গৈছোঁ, ঘৰৰ অৱস্থা একেবাৰে বেয়া। ঘৰৰ কাপোৰ কানি যিমান চৰু কেৰাহী, গেছ চিলিণ্ডাৰ পৰা চব সকলো ক্ষয়গ্ৰস্ত শেষ হ'ল। আমাৰ ঘূৰি গৈ
এমুঠি আহাৰ আমি ল'ৰা ছোৱালীক দিবলৈ আমাৰ একো উপায় নাই, আমি কেনেকৈ আকৌ ঘৰখন সাজি আমি খাব পাৰোঁ, সন্তানক দিব পাৰোঁ, আমি ভগৱানৰ ওচৰত সেয়ে প্ৰাৰ্থনা কৰোঁ যাতে চৰকাৰখনে আমাক সহায় সাহয্য কৰে, আমি সেয়াই অনুৰোধ কৰোঁ। তাতকৈ আমি কি ক'ম আপোনালোকক। পাৰ্থ, অতি কৰুণ ছবি আৰু স্বাভাৱিকতেই আশ্ৰয় শিবিৰবোৰ আছে। আশ্ৰয় শিবিৰৰ দুৰৱস্থাৰ কথা আমি বিধায়কৰ দৃষ্টিগোচৰ কৰালোঁ। বিধায়কে কৈছে কাম কৰি আছোঁ বুলি, কিন্তু অধিক ক্ষীপ্ৰ হ'ব লাগিব আৰু অধিক মানৱ সম্পদ আমাক লাগিব, যিটো কথা আমি আৰম্ভণিৰ দিনাৰ পৰা কৈ আছোঁ। বাহিৰৰ পৰা হ'লেও মানৱ সম্পদ আনিব লাগিব, চিকিৎসাকৰ্মী আনিব লাগিব, স্বেচ্ছাসেৱক আনিব লাগিব, পদ্ধতি লাগিব দিয়াকে যি পাইছে তেওঁৱে সামগ্ৰী পাই থাকিলে নহ'ব। গতিকে পদ্ধতিগতভাৱে সকলোকে ডিটেক্ট কৰি ছাৰ্ভে কৰি সমীক্ষা কৰি যাক যি প্ৰয়োজন সেই ধৰণে সাহায্য প্ৰদান কৰিব লাগে আৰু এই মুহূৰ্তত ঘৰবোৰ কেনেকৈ উদ্ধাৰ কৰি পুনৰ ঘৰবোৰ নিৰ্মাণ কৰিব লাগে সেই দিশত চিন্তা চৰ্চা কৰিব লাগে। গোটেই সমগ্ৰ অসমৰ পৰা সাহায্যৰ গাড়ী আহিয়ে আছে, সাহায্য প্ৰদান কৰিয়ে থকা হৈছে, কৰক সাহায্য প্ৰদান। তাৰ সমান্তৰালে তাৰপিছত যি জীৱন আৰু জীৱিকা সেই কথাও চিন্তা কৰিব লাগিব, বাসস্থানৰ কথাও চিন্তা কৰিব লাগিব। গতিকে সেই চিন্তা কৰাৰ সময় আহি পৰিছে। বাৰম্বাৰ আমি এই কথা কৈ আছো, কিন্তু পদ্ধতিগতভাৱে যেন এই কামটো হোৱা নাই। যেতিয়া যিমান শৃংখলাবদ্ধ আৰু পদ্ধতিগতভাৱে হ'ব লাগিছিল সেইটো হোৱা নাই। বৰ গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি। লাইনত থাকিব হানচেং আছে, বান সাহায্য ভঁৰাল বুলি আমি এটা বিশেষ তাত ব্যৱস্থাৰ দেখিছোঁ, এখন বেনাৰ দেখিছোঁ। গোটেইখিনি কথা হানচেং আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয় প্ৰাঞ্জল, ৰুটি কাপৰা মাকান এই কথাষাৰটো শুনিছে। এই কথাষাৰ এতিয়া উজনি অসমৰ 4-5খন জিলাৰ বানপীড়িত আৰ্তজনে এতিয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে, কিয়নো অন্ন, কাপোৰ আৰু বাসস্থানৰ বাবে হাহাকাৰ সৃষ্টি হৈছে। নাগালেণ্ডৰ মন জিলা আৰু লংলেং জিলাত যি তুষাৰ বৃষ্টিপাত হৈছিলে প্ৰায় 20 ঘণ্টাৰ অধিক, তাৰপিছত বিভিন্ন পাহাৰত লেণ্ডশ্লাইড হোৱাৰ কথা আমি গম পাইছোঁ। আৰু তাৰ পাছতে এই বিভীষিকাময় পৰিৱেশ দিখৌ নদীৰ টাউকক নদী আদিয়ে সৃষ্টি কৰিলে চৰাইদেউ জিলা, শিৱসাগৰ জিলাকে প্ৰমুখ কৰি আন কেওটা অঞ্চলত। কিন্তু বৰ্তমান মই উপস্থিত আছোঁ এই সংগ্ৰামখনেৰে যুঁজ দি থকা এদল সৈনিকৰ সৈতে, যোনে নিজেও আচলতে ভুক্তভোগী। মোৰ পিছফালে বেনাৰখন দেখিছে আপোনালোকে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আচলতে উদ্যোগত বান সাহায্যৰ ভঁৰাল আৰু ক্লথ বেংক অৰ্থাৎ কাপোৰৰ এটা ইয়াত যাতে বেংক সৃষ্টি কৰি পীড়িতসকলক কিছু পৰিমাণে সকাহ দিব পাৰি সেইবাবে আচলতে ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে মন জিলাৰ গাতে লাগি থকা যিহেতু চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰৰ কেওটা অঞ্চলত, কেওটা পৌৰ নিগমৰ ৱাৰ্ডত ভয়াৱহভাৱে আচলতে এই বানপানীয়ে যি তাৰ ইম্পেক্ট আৰু এফেক্ট বুলি কোৱা যায় সেয়া দেখা গ'ল। কিয়নো সোণাৰী টাউনখন আমি যদি ধৰি লওঁ এখন টায়াৰ 2-3 টাউন হ'ব, তাত আৰু বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ী আছিলে আৰু খুব বৃহৎ অট্টালিকা নাই। এই ক্ষুদ্ৰ ব্যৱসায়ীসমূহৰ বাসগৃহ সম্পূৰ্ণৰূপে পানীত আচলতে বুৰ গৈছিলে আৰু তেওঁলোকৰ ধন টকা পইচা কাপোৰ কানি তেওঁলোকৰ আৰু আনকি বেংকৰ পাছবুক আধাৰ কাৰ্ড সেয়াও আচলতে সংগ্ৰহ কৰিবলৈ তেওঁলোকে পৰা নাছিলে। আমি এতিয়া পোনে এই হ'ল আমাৰ লগত উপস্থিত আছে, আমি তেওঁৰ ওচৰলৈ আহিম। সাহায্য চলি আছে, আমি দেখিছোঁ চৰকাৰেও আগবঢ়াইছে। এই পৰিস্থিতিত আপোনালোকৰ ফালৰ পৰা আৰু কি ক'ব বিচাৰিব চৰকাৰক, যিয়ে সাহায্য যদিও বহুতে দিছে, চৰকাৰে দিছে, কিন্তু পৰ্যাপ্ত হোৱা নাই? হয়, এই ক্ষেত্ৰত আমাৰ ক'ব লগা আছে। আচলতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি ইতিমধ্যে আমাৰ যোৱাকালি আমাৰ প্ৰতিখন জিলা সমিতিৰ উদ্যোগত আচলতে আমাৰ স্মাৰকপত্ৰ কাৰ্যসূচী প্ৰেৰণ কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ। মূল কথাটো হৈছে যিসকল আচলতে বানত ক্ষতিগ্ৰস্ত পৰিয়াল, এই পৰিয়ালক আচলতে 15,000 টকা যি তেওঁলোকে মাননি দিয়া হৈছে, এটা পৰিয়ালক সাহায্য দিয়া হৈছে। গতিকে 15,000 টকাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছিলে যি সাহায্য, এইটো আচলতে 15,000 টকাত আচলতে আজিৰ তাৰিখত কি পায়। গতিকে এটা পৰিয়ালক ঠন ধৰি উঠিবলৈ হ'লে মিনিমাম টকা 1 লাখ টকাৰ পৰা আৰম্ভ কৰিব লাগে বুলি আমি ভাবোঁ। গতিকে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰেই যাতে আমাৰ যিসকল ক্ষতিগ্ৰস্ত লোক আছে, আজিৰ তাৰিখত এটা হাহাকাৰময় পৰিৱেশ আচলতে আমি ক'বলৈ ভাষা পোৱা নাই, বিচাৰি পোৱা নাই যে এনেধৰণৰ এটা পৰিৱেশ হৈ আছে। আজি 11 দিন ধৰি আচলতে বানত আক্ৰান্ত হৈ আছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিও আমি যৎকিঞ্চিত আমি যিমান পাৰোঁ আমি সহযোগিতা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আজি বৰ্তমান আমি আহি আছোঁ, বনাইত্ৰৰ কাষৰ পৰা আহি আছিলোঁ। গতিকে এই মুহূৰ্তত আমি মাননীয় মুখ্যমন্ত্ৰীক যে 1 লাখ টকা বান সাহায্য ক্ষতিগ্ৰস্ত পৰিয়াললৈ দিব লাগে বুলি আমি আহ্বান জনাইছোঁ। আৰু
মৃতকৰ পৰিয়ালে আচলতে 4 লাখ টকা ঘোষণা কৰা আমি দেখিবলৈ পাইছোঁ আৰু মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা 5 লাখ টকা, গতিকে এটা পৰিয়ালক আমি 20 লাখ টকাৰ এটা সাহায্য দিবৰ বাবে আমি আহ্বান জনাইছোঁ। কাৰণ আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ যে যি ঘৰ আচলতে নিজৰ মানুহজন আচলতে উটুৱাই লৈ গৈছিল, বানে উটুৱাই লৈ গৈছিল, সেই মানুহঘৰৰ পৰিয়ালটোহে আচলতে বুজি পাইছে আজি কি পৰিৱেশ তেখেতৰ, আজি কি কেনেধৰণৰ এটা পৰিৱেশত আছে। গতিকে এই মুহূৰ্তত আমি পৰিয়ালৰ কাষত আহি থিয় দিবৰ বাবে আমি আহ্বান জনাইছোঁ ৰাজ্য চৰকাৰ। আৰু আমি এটা কথা ক'ব লাগিব যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আছিল আজি তাৰিখলৈকে কিন্তু 11 দিন হৈ গ'ল, কিন্তু আজি তাৰিখলৈকে অসমত কিন্তু এবাৰ কিন্তু তেওঁলোকে আহিবৰ সময় নহ'ল। কিন্তু নিৰ্বাচনৰ সময়ত আমি দেখোঁ 2বাৰ 3বাৰকৈ হেলিকপ্টাৰে কিন্তু তেওঁলোকে ভ্ৰমণ কৰে। এই ক্ষেত্ৰত কিন্তু আমি তেওঁলোকক আমি গৰিহণা জনাইছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে ইয়াতে আমাৰ যিসকলৰ ক্ষতিগ্ৰস্ত লোক আছে ক্ষতিগ্ৰস্তসকলক উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ চৰাইদেউ জিলা সমিতি আমি কেন্দ্ৰীয় সমিতিৰ আহ্বানত বনাই থোৱা আমাৰ ভঁৰাল আমি সাহায্য ভঁৰাল আমি ইয়াতে ৰাখিছোঁ। আৰু ইতিমধ্যে আমাৰ ক্লথ বেংকৰ পৰা আমাৰ বিভিন্ন লোকে আচলতে ইয়াৰ পৰা সামগ্ৰী ব্যৱহাৰ কৰিছে। গতিকে আমি যিমানখিনি পাৰিছোঁ আমি যুৱ ছাত্ৰ পৰিষদে কৰিব চেষ্টা কৰিছোঁ। আৰু এটা বস্তু দেখা গৈছে যে চৰাইদেউ জিলাৰ যিসমূহ চৰকাৰী কৰ্মচাৰী আছে তেখেতসকল ইয়াত নিয়োজিত হৈছে, স্বাস্থ্যকৰ্মী আছে, তেখেতসকলে বিভিন্ন প্ৰকাৰে জড়িত হৈ পৰিছে, কিন্তু তেখেতসকলৰ ঘৰো বুৰ গৈ আছে। এনে স্থলত চৰকাৰ বা প্ৰশাসনে অন্য জিলাৰ পৰা চৰকাৰী কৰ্মচাৰী স্বাস্থ্যকৰ্মী অনাটো প্ৰয়োজন বুলি ভাবেনে? হয়, এতিয়া অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আজি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা আজি সমগ্ৰ অসমলৈ, লগতে আজি আমাৰ যি 3খন আমাৰ জিলা আজি বানত আক্ৰান্ত হৈছে, এই বানত আক্ৰান্ত হোৱাৰ লগে লগে আমাৰ যিটো যুৱ ছাত্ৰ পৰিষদ সংগঠন, এই সংগঠনটিয়ে অসমৰ যিবিলাক অঞ্চলত আজি তাৰিখত বানে বুৰা নাই বা বানাক্ৰান্ত হোৱা নাই, সেই অঞ্চলৰ পৰা আজি আমি খাদ্যবস্তু তথা যিকোনো পানীৰ সামগ্ৰী হওক, আজি চিকিৎসা সেৱাৰ বাবে যিবিলাক প্ৰয়োজনীয় সামগ্ৰী সেই সামগ্ৰীবিলাক আমি আনিছোঁ। ধৰি লওক ধেমাজিৰ পৰা আনিছোঁ, লখিমপুৰৰ পৰা আনিছোঁ, আৰু তিনিচুকীয়াৰ পৰা আহিছে, আৰু ডিব্ৰুগড়ৰ পৰা আহিছে, গহপুৰৰ পৰা আহিছে। এনেদৰে সকলোৱে অসমৰ যিবিলাক বানাক্ৰান্ত অঞ্চল নহয়, য'ত বানত আক্ৰান্ত নোহোৱা অঞ্চল আছে, সেই অঞ্চলবিলাক আমি ইতিমধ্যে আনিছোঁ, তাৰ ব্যৱস্থা কৰিছোঁ। আনি পেলাই আমি ইয়াৰ যি 3খন জিলা বানত আক্ৰান্ত হৈছে, সেই বান আক্ৰান্ত হোৱা জিলাকেইখন আমি বিতৰণ কৰিছোঁ। ঠিক তেনেদৰে আমি ভাবোঁ যে অসমৰ যিবিলাক বিভিন্ন বানাক্ৰান্ত অঞ্চল আছে, এই অঞ্চলবিলাকত যিবিলাক বানত আক্ৰান্ত হোৱা নাই, সেই অঞ্চলবিলাকৰ পৰা যাতে পৰ্যাপ্ত পৰিমাণত চিকিৎসা সেৱাৰ বাবে ডক্তৰ বা চিকিৎসা কৰ্মী তথা যিবিলাক কৰ্মী আজি স্কুলৰ আছে, যিবিলাক আছে তেখেতলোকৰ যাতে এনেকুৱা নিশ্চয় হানচেং, আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ বিষয়টো আৰু সকলো দল সংগঠন বা ৰাইজে এই কথাটো উত্থাপন কৰিছে। এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জনাইছোঁ, কিন্তু বিৰতিলৈ যাম। কিন্তু এটা বিশেষ বাৰ্তা আহিছে আমাৰ সতীৰ্থ বিক্ৰমে এটা বাৰ্তা দিছে যে নাজিৰাত হেনো মোবাইলে ফ্লাড ৱাৰ্ণিং আহিছে, পুনৰ পানী আহিব পাৰে, তেনেধৰণৰ কিছু কথা তেওঁ জানিব পাৰিছে। সেই বিষয়ে আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম, বিক্ৰমৰ সৈতে যোগাযোগ কৰিম কিছু সময়ৰ পাছত। কিন্তু তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতিৰ সময়। দ্য প্ৰাইম শ্ব' আমি বানপীড়িত জিলাসমূহৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আছোঁ। তাৰ মাজতে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে নাজিৰাত একাংশ লোকৰ মোবাইলত আহিছে ফ্লাড ৱাৰ্ণিং। দিখৌ নদীৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি পোৱাৰ এক খবৰ আহিছে। স্বাভাৱিকতেই কিছু পৰিমাণে উদ্বিগ্ন হোৱাৰ খবৰ, কিন্তু আমি কোনো লোকক আতংকিত কৰিব বিচৰা নাই, কোনো লোক আতংকিত হ'ব নালাগে। প্ৰশাসনে বিষয়টো চাই আছে। বিক্ৰমে এই খবৰটো দিছে। বিক্ৰম, আপুনি অধিক তথ্য জনাওক, কি খবৰ পাইছে? আপুনি য'ত আছে তাতো কাৰোবাৰ মোবাইলত ৱাৰ্ণিং আহিছে নেকি? প্ৰাঞ্জল, আমি পোনপটীয়া সম্প্ৰচাৰ কৰি থকাৰ মাজতে খবৰ আহিছে এই লোকসকললৈ নৈ কাষৰ পৰা, দিখৌ নৈ কাষৰ পৰা খবৰ আহিছে যে জলপৃষ্ঠ বৃদ্ধি পাইছে, যিকোনো মুহূৰ্তত পানী বাঢ়িব পাৰে। মই আকৌ কৈছোঁ, আমি কাকো আতংকিত কৰিব বিচৰা নাই, কিন্তু সাৱধান হৈ থকাটো ভাল। আৰু এই মানুহখিনিয়ে আমি দেখা পালোঁ যে আমি ঘৰটোত আহি দেখা পালোঁ মানুহখিনিয়ে এই লামলাকতো বান্ধি আছে। আপুনি দেখা পাইছে এনেদৰে এখন মৈ লগাই, এখন হৈছে মৈ, এই মৈ লগাই তেওঁলোকে এয়া সা সামগ্ৰী বান্ধি আছে। তেওঁলোকে এই সা সামগ্ৰীসমূহ ওপৰত উঠাইছে। এয়া তেওঁলোকৰ ৰিলিফ কেম্প আলু আছিল, বিস্কুট আছিল, দালি আছিল, চেনি আছিল, চাউল আছিল, এই সকলোবোৰ তেওঁলোকে এতিয়া ওপৰত উঠাই দিছে, যাতে পুনৰ পানী আহিলে এই বস্তুকেইপদ যাতে উটি নাযায়। কাৰণ পূৰ্বতে তেওঁলোকৰ যি আছিল সকলো উটি গ'ল। এইবাৰ যাতে তেনেকুৱা নহয় তাৰ এটা তেওঁলোকে সাৱধানতা পূৰ্বেই অৱলম্বন কৰিছে। কিন্তু মই আকৌ কৈছোঁ যে কোনো আতংকিত হ'ব নালাগে, নাজিৰাৰ লোক আতংকিত হ'ব নালাগে। আমি আতংকিত কৰিবলৈ এই বাতৰি আমি সম্প্ৰচাৰ কৰা নাই, আমি এই পোনপটীয়া সম্প্ৰচাৰ কৰা নাই, আমি মাত্ৰ সাৱধান হৈ থাকিবলৈ কৈছোঁ। আৰু এইজন ব্যক্তি আপুনি দেখা পাইছে এনেদৰেই এই ঘৰটোত এতিয়া এই নাজিৰা অঞ্চলৰ এই যিটো গড়মূৰ অঞ্চল আছে, বাঁহগড় অঞ্চল আছে, এই অঞ্চলটোত বিভিন্ন প্ৰান্তত এই খবৰটো এতিয়া বিয়পি পৰিছে। দাদা, আপোনালোকক খবৰটো কোনে দিছে? আপোনাৰ সেই নৈ কিনা মানুহে কথাটো কৈছে। মানে
সেইকাৰণে আমি এতিয়া লৰালৈকে টোপোলা বান্ধি দিছোঁ চব বস্তু বান্ধি দিছে চব বস্তু বান্ধি দিয়া হৈছে আপোনালোকক খবৰটো কি বুলি দিছে খবৰটো দিখৌ পানীটো বাঢ়িছে আগতকৈ বহুত বাঢ়িছে বাগৰি যাব পাৰে অকণমান তহঁতি সাৱধান হ সেইকাৰণে লৰালৈকে এতিয়া টোপোলা বান্ধি আমি আছোঁ টোপোলা বান্ধি দিছোঁ এয়া প্ৰাঞ্জল খবৰ আহিছে এই মুহূৰ্তত তেওঁলোকলৈ খবৰ আহিছে নৈপৰীয়া ৰাইজৰ পৰা খবৰ আহিছে যে পানী বাঢ়িছে যিকোনো মুহূৰ্তত পানী সোমাই যাব পাৰে গতিকে সাৱধান হৈ থাকিবলৈ কৈছে আৰু তাৰ পাছতে তেওঁলোক সাৱধান হৈছে এয়া তেওঁলোকে এনেদৰেই এইসমূহ লামলাকতো যিসমূহ তেওঁলোকৰ সামগ্ৰী এই 19 জুলাইত অহা বানত থাকি গৈছিল বাচি গৈছিল সেই সামগ্ৰীসমূহ তেওঁলোকে এনেদৰেই এই মুহূৰ্তত ওপৰত উঠাই দিছে ইতিমধ্যে টোপোলা বন্ধা হৈ গৈছে দেখা পাইছে আপুনি টোপোলা বন্ধা হৈ গৈছে আৰু তেওঁলোকে পানী বাঢ়িলে ইয়াৰ পৰা ওলাই যাবলৈ এই মুহূৰ্তত সাজু হৈ আছে ইয়া টোপোলা আপুনি চাওক এই বস্তাত তেওঁলোকে এনেদৰে পেকিং কৰি ওপৰত তেওঁলোকে বান্ধি দিছে তেওঁলোকে আমিও বিচাৰিছোঁ যে পুনৰ পানী নহওক কাৰণ 12 দিনৰ পাছত এই মানুহখিনি ঘৰখনৰ ভিতৰলৈ আহিছিল তাৰ পাছত তেওঁলোকলৈ এই খবৰ আহিছে পানী অহাৰ খবৰ আহিছে আৰু ময়ো যেতিয়া তেওঁলোকৰ পৰা শুনিলোঁ খবৰটো তেতিয়াও ময়ো মোৰ মোবাইলটো অন কৰাৰ লগে লগে মোৰ হাতত যিহেতু দুটা ফোন আছে মই এটা ফোনৰ ডাটাটো অন কৰাৰ লগে লগে ফ্লাড ৱাৰ্নিং নিয়াৰ বুলি এটা মেছেজ আহিছিল গতিকে স্বাভাৱিকতে এনেকুৱা ধৰণৰ মেছেজ আহিছে বৰ ডাঙৰ কথা এইটো গুৰুত্বপূৰ্ণ কথা বিক্ৰম লাইনত থাকক আমাৰ ডেপুটি এডিটৰ পাৰ্থৰ মোবাইলতো মেছেজ আহিছে পাৰ্থ কি বুলি আহিছে মেছেজটো বিক্ৰম ইতিমধ্যে জনাই আছে যে কি ধৰণে দিখৌ নৈৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি হ'ব তাৰ আশংকা প্ৰকাশ কৰা হৈছে ৰিভাৰ এক্সপেক্টেড টু ৰাইজ বাই 40 সেণ্টিমিটাৰ বাই টুনাইট ৰিভাৰ এক্সপেক্টেড টু ৰাইজ বাই 40 সেণ্টিমিটাৰ বাই টুনাইট আমি কাকো শংকিত কৰিব বিচৰা নাই নিৰাপদ আশ্ৰয়স্থললৈ যাতে তেওঁলোকে উচিত সময়ত যাব পাৰে তাৰে এই কামনাৰে আমি এই মেছেজটো পুনৰ পঢ়ি দিছোঁ ৰিভাৰ এক্সপেক্টেড টু ৰাইজ বাই 40+ সেণ্টিমিটাৰ বাই টুনাইট আজি নিশাৰ ভিতৰত দিখৌ নৈ 40 সেণ্টিমিটাৰ বৃদ্ধি পাব জলস্তৰ দিখৌ নৈৰ জলস্তৰ বৃদ্ধি পাব গতিকে সেই ধৰণৰ এটা মেছেজ ফ্লাড সিচুৱেশ্যন নিয়াৰ দিখৌ ৰিভাৰ তেনেধৰণৰ এটা মেছেজ গুগলৰ তৰফৰ পৰা দিয়া হৈছে গতিকে সতৰ্ক হৈ থাকক মই তলত কি লিখা আছে পঢ়ি দিওঁ বাই টুনাইট দিখৌ ৰিভাৰ ইজ এক্সপেক্টেড টু ৰাইজ বাই 40+ সেণ্টিমিটাৰ কম্পেয়াৰ্ড টু দিছ ইভিনিং ইউজ কচন ইফ গোয়িং নিয়াৰ দি ৰিভাৰ ফ্ৰণ্ট গতিকে নদীৰ ওচৰলৈ যিসকল যায় তেওঁলোকক সাৱধান হ'বলৈ কোৱা হৈছে গতিকে যদিও বা পূৰ্বৰ পৰিস্থিতিৰ আশংকা কৰিছে নে নাই কৰা নাজানো কিন্তু সতৰ্ক হৈ থকা ভাল প্ৰাঞ্জল নিশ্চয় গুৰুত্বপূৰ্ণ কথা সতৰ্ক হৈ থাকিব লাগে আৰু নদীৰ পাৰত থকা লোকসকলে অধিক সাৱধান হ'ব লাগে আৰু নদীৰ পাৰলৈ নোযোৱাই ভাল আৰু প্ৰশাসনেও যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ উদ্ধাৰকাৰী দল যিহেতু তেওঁলোক সক্ৰিয় হৈ থকাটো প্ৰয়োজন প্ৰতিটো সময়ত এইখিনি সময়ত তেওঁলোক অধিক সক্ৰিয় হৈ থাকিব লাগে বিক্ৰম আৰু পাৰ্থ আপোনালোক লাইনত থাকক আমাৰ সতীৰ্থ নবুলে কেইবাখনো প্ৰতিষ্ঠানো পৰিভ্ৰমণ কৰি আছে ব্যৱসায়িক প্ৰতিষ্ঠানবোৰৰ অৱস্থাও দেখুৱাই আছে নবুল এই মুহূৰ্তত আপুনি ক'ত আছে হয় মই নাজিৰাত আছোঁ আৰু নাজিৰাত ইতিমধ্যে ইয়াৰ আগৰ যিকেইজন আমাৰ সতীৰ্থ সাংবাদিক তেওঁলোকে ক'লে যে দিখৌ নদী পুনৰ বৃদ্ধি পাইছে পানী আৰু মোলৈ বহুকেইটা ফোন আহিছে আৰু তাৰ পিছতে মই যিটো কণ্ট্ৰল ৰুম আছে আমাৰ ৱাটাৰ লেভেলৰ যিটো কণ্ট্ৰল ৰুম আছে মই তেওঁৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেওঁক সুধিছিলোঁ যে দিখৌৰ পানী বৃদ্ধি পাইছে নেকি তেওঁ ক'লে যে বৃদ্ধি পাইছে মই পুনৰ সুধিলোঁ যে যোৱাবাৰ যেনেদৰে বৃদ্ধি পাইছে সেই স্পীডতে বৃদ্ধি পাইছে নেকি তেওঁ জনালে যে সেই স্পীডত বৃদ্ধি পোৱা নাই ইমান ভয় কৰিবলগীয়া একো নাই মই জনসাধাৰণৰ কাৰণে এই বাৰ্তাটো দিছোঁ আৰু মোৰ লগতে যিজন আছে ব্যৱসায়ী প্ৰতিষ্ঠানত এজন ব্যৱসায়ী তেওঁ স্বত্বাধিকাৰ আৰু তেওঁক মই আচলতে এটা বিশেষ কাৰণে তেওঁৰ ওচৰলৈ আহিছোঁ তেওঁ সেই ভয়ংকৰ যি দুৰ্যোগ হৈছিল সেই দুৰ্যোগৰ সম্পূৰ্ণ সাক্ষী হৈ আছিল তেওঁ যিহেতু এজন ৰাইডাৰ আৰু তেওঁ সেই দিনকেইটাত নাগালেণ্ডত আবদ্ধ হৈ আছিল প্ৰায় 4টাকৈ দিন তেওঁ নাগালেণ্ডত আবদ্ধ হৈছিল 18 তাৰিখে অসমৰ পৰা গৈছিল আৰু 19 তাৰিখে যি ভয়ংকৰ বৰষুণ হৈছিল নেৰানেপেৰা বৰষুণ হৈছিল সেই বৰষুণত তেওঁ আবদ্ধ হৈছিল যিহেতু তাত লেণ্ডশ্লাইড হৈছিল আৰু সমগ্ৰ ঘটনা আচলতে তেওঁ প্ৰত্যক্ষ কৰিছিল তাৰ পৰা নাগালেণ্ডত আৰু তেওঁ যিহেতু ঘৰলৈ আহিব পৰা নাছিল বহুত বৰষুণ হৈছিল পথ বন্ধ হৈ আছিল আমি তেওঁৰ পৰা জানিম সেই অভিজ্ঞতা নমস্কাৰ প্ৰথমতে আপোনালোক সকলোলৈকে আমি চুকাফা ৰাইডাৰ্ছ হৈ এটা দীঘলীয়া মনচুম ৰাইড গৈছিলোঁ একচুৱেলি 3 দিনীয়া 18 তাৰিখৰ পৰা আমি 20 তাৰিখলৈকে আমি 20 তাৰিখ 10টা বজাত আমি শিমলুগুৰি নাজিৰা পোৱাহি কথা কিন্তু পৰিতাপ্ত বিষয় 18 তাৰিখ খুব ধুনীয়া সুন্দৰ বতৰ আমি গৈ আছোঁ টুইনচাং পোৱাৰ পিছত আমি ঠিক নকলাকলৈ গৈ আছিলোঁ নকলাকত 8:30 মানৰ পৰা ৰাস্তাত বৰষুণটো আৰম্ভ হৈছে একেলেঠাই আমি 11 মান বজাত নকলাক পালোগৈ কিন্তু ধাৰাসাৰ বৰষুণ ইমান মানে ডাঙৰ বিস্ফোৰণ হোৱা নাই বৰষুণটো নেৰানেপেৰা বৰষুণ পিছদিনাখন আমি যিটো বৰ্ডাৰ ডেনলৈ যোৱা কথা আছিল ডেনলৈ আমাৰ যোৱাত অকণমান অসুবিধা হ'ল আমি তথাপিতো বৰষুণ ফালি গ'লোঁ আপুনি হয়তো ভিডিঅ' ফুটেজকেইটাত দেখিছে যিটো ক্ৰছিং
ক্ৰচিং আমি দুজন মানুহে পাৰ হ'লোঁ আমাৰ লগত একচুৱেলি ছাপৰ্ট আছিলে ফ্ৰী ৰাইডাৰ্ছ নগালেণ্ডৰে তেখেতলোকৰ নিমন্ত্ৰণ ৰক্ষাৰ্থে আমি গৈছিলোঁ আমি প্ৰত্যেক বছৰ মনচুন ৰাইড যিহেতু কৰোঁৱে কিন্তু তাত যাব নোৱাৰিলোঁ নোৱাৰি তাতে ওচৰৰ স্কুল এখনতে আমি চেৰিটি প্ৰগ্ৰেম কৰিলোঁ কৰি আমি সেইদিনাখন ঘূৰি অহা কথা আছিল যদিও টুইনচাঙলৈকে কিন্তু আমি টুইনচাঙলৈ ঘূৰি আহিব নোৱাৰিলোঁ নকলাকতে থাকিলোঁ পিছদিনাখন আমি টুইনচাং আহিলোঁ যদিও মানে ৰাস্তা অতিপাত বেয়া মানে লেণ্ডশ্লাইড বৰষুণটো একচুৱেলি 19 তাৰিখে ৰাতিহে শেষ হৈছে মানে 18 তাৰিখৰ পৰা ৰাতিহে শেষ হৈছে কিমান ঘণ্টামান হ'ব প্ৰায় 18-20 ঘণ্টা মানে নেৰা নেপেৰা বৰষুণ মানে খুব ডাঙৰ বৰষুণ মানে সৰু বুলি নকওঁ আৰু ৰাস্তাত ইমান পানী আৰু ঘূৰি আহোঁতে আমি নকলাকৰ পৰা টুইনচাঙলৈকে মানে যিটো সুগম ৰাস্তা সেইটো দুৰ্গম অতি দুৰ্গম মানে আৰু আমি টুইনচাঙতে আমাৰ এটা টিম ভাগ হ'ল আমাৰ ক্লাব চিফ ডেভিড ফুকনে এটা ডিচিশ্যন ল'লে তেওঁ খুব সুন্দৰ ডিচিশ্যন ল'লে যিহেতু আমাৰ আৰু 4জন সতীৰ্থ লংলেঙৰ পৰা টুইনচাং যাওঁতে ফচি থাকিল তেওঁলোক পিছত আছিল একচুৱেলি ডিব্ৰুগড়ৰ পৰা আহোঁতে তেওঁলোক দেৰি হ'ল বৰষুণৰ কাৰণে তেওঁলোক থাকিবলগীয়া হ'ল তেওঁলোকে টুইনচাঙো নাপালেগৈ অৱশেষত আমি তেওঁলোকক উদ্ধাৰ কৰিবলৈ 10জনীয়া এটা দল গুচি আহিলোঁ লংলেঙলৈকে বুলি কিন্তু আমি লংলেং নাপালোঁহি একচুৱেলি কি ৰাস্তাতে আমি প্ৰবাল বৃষ্টিপাত আৰু লেণ্ডশ্লাইড হোৱাৰ কাৰণে ৰাস্তাতে আমি থাকিলোঁ হোটেল এখন সাধাৰণ হোটেল এখনৰ বাৰাণ্ডাতে আমি ধৰক আমাৰ কেম্প চাইট থাকেই আমি কেম্প তৰি পিনে তাতেই থাকিলোঁ একো বিপদ নোহোৱাকৈ পিছদিনাখন আমি পাহাৰৰ ৰাস্তা আমি নিজেই বনাই মেলি আহিছোঁ কোনো JCB আহিবলৈ ৰাস্তা নাই তাত কিমান দিন আপোনালোকে থাকিবলগীয়া আমি একচুৱেলি 3 দিনৰ কাৰণে গৈছিলোঁ যদি আমি 23 তাৰিখে আমি ঘৰ পাইছোঁহি 22 তাৰিখে পাইছোঁ চৰি আৰু সেই শিহৰণকাৰী বৰ্ণনাটো তেওঁলোকে আগবঢ়াইছে স্বাভাৱিকতে পানী তেওঁলোকে দেখিছিল সেইখিনি দৃশ্য ইতিমধ্যে আমি সম্প্ৰচাৰো কৰিছোঁ আপুনি তেওঁৰ ভাষ্যটো লৈ থাকক আমি পৰৱৰ্তী সময়ত এক প্ৰতিবেদন ৰূপত সম্প্ৰচাৰ কৰিম বাৰু কিন্তু বিক্ৰম যিহেতু গোটেই ঘটনাবোৰ এতিয়া এনেকুৱা হৈ গৈছে পুনৰ আকৌ দিখৌৰ জলস্তৰ বৃদ্ধি পোৱাৰ খবৰটো অহাৰ লগে লগে সকলোৱে সামগ্ৰীবোৰ ওপৰলৈ উঠাবলৈ চেষ্টা কৰি আছে তাৰ পৰা সুকলমে বাহিৰলৈ ওলাই যাবলৈ কিমান সময় লাগিব আপুনি যি স্থানত আছে আপোনালোক ওলাই যাবলৈ বা সেই লোকসকল ওলাই যাবলৈ অলপ ওখ স্থানলৈ যথেষ্ট সময় লাগিব প্ৰাঞ্জল যথেষ্ট সময় লাগিব যদিহে হঠাৎ পানী আহে মই আকৌ কৈছোঁ এই বাতৰি আমি আতংকিত কৰিবলৈ আমি প্ৰচাৰ কৰা নাই আমি এই বাতৰিৰ মাজতে আমি কণ্ট্ৰল ৰুমতো ফোন কৰিছোঁ আমাৰ নাজিৰা সাংবাদিক নবুল কোঁৱৰে কণ্ট্ৰল ৰুমতো ফোন কৰিছে আৰু তেওঁ জনাইছে যে যি ধৰণে পূৰ্বতে পানী বাঢ়িছিল সেই ধৰণে বহা নাই কিন্তু পানী বহাটো হয় আৰু মেছেজো আহিছে আৰু এই ৰাইজসকলৰ মাজত ইতিমধ্যে খবৰ ওলাই গৈছে নৈ পাৰৰ পৰা ইতিমধ্যে ফোন কৰা হৈছে গতিকে লগে লগে এই মানুহবোৰ সাৱধান হৈছে কিন্তু কথাটো হ'ল আপুনি যিটো মোক প্ৰশ্ন কৰিছে যে কিমান সময় লাগিব যথেষ্ট সময় লাগিব এই মুহূৰ্তত কিন্তু প্ৰশাসনো সাজু হৈ থকাটো ভাল আমি ইয়াৰ পৰা আমি এটা মূল পথটোৰ পৰা অৰ্থাৎ মূল যিটো গড় আছে ৰজাদিনীয়া যিটো গড়ত মানুহখিনি এতিয়া আশ্ৰয় লৈ আছে সেই গড়টোৰ পৰা আমি প্ৰায় 1.5 কিলোমিটাৰমান হ'ব ন দাদা প্ৰায় 1.5 কিলোমিটাৰ ভিতৰত আছোঁ কিন্তু 1.5 কিলোমিটাৰ ভিতৰত থাকিলেও আপুনি ৰাজপথটোত পানী আছে আমাৰ গাড়ীখন আমি বহু দূৰত ৰখাই থৈ আহিবলগীয়া হৈছে আৰু এই যিঘৰ মানুহৰ পৰা আমি বাতৰি কৰি আছোঁ আমি পোনপটীয়া সম্প্ৰচাৰ কৰি আছোঁ এই মানুহ ঘৰলৈ অহা যিটো পথ প্ৰায় 300 মিটাৰমান পথ কিন্তু আমি পলস ফালি আহিবলগীয়া হৈছে গতিকে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব গতিকে আমি আহ্বান জনাইছোঁ সকলোকে কোনো আতংকিত হ'ব নালাগে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব আৰু যদি প্ৰশাসনে পাৰে মানুহক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰক যদি প্ৰয়োজন হয় আৰু বিক্ৰম আৰু প্ৰভাস আপোনালোকেও এই লোকসকলক তাৰ পৰা সাৱধানে উলিয়াই নিয়াৰ কিছু প্ৰয়াস কৰিব পাৰে আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সাৱধানে থাকক সেইটো আমি আশা কৰিছোঁ পাৰ্থ আপোনালোক আশ্ৰয় শিবিৰত আছে আশ্ৰয় শিবিৰটোৰ কাষতে হাইৱে আছে সেই স্থানৰ পৰিৱেশ ইতিমধ্যে আপুনি দেখুৱাইছে যদি কিবা কাৰণত দিখৌৰ জলপৃষ্ঠ বৃদ্ধি হয় আকৌ যদি পানী আহে কিবা কাৰণত তেনেহ'লে সেই অঞ্চলটোত কিবা আশংকা আছে নেকি ৰিভাৰ ছিষ্টেমটো ৰিভাৰ নেটৱৰ্কটো খুব সম্ভৱ পৃথক গতিকে দিখৌৰ জলপৃষ্ঠই এই অঞ্চললৈ কি আশংকা কঢ়িয়াই আহিব সাউতকৈ ক'ব পৰা নাযায় কিন্তু মই ইয়াতে যিহেতু শিশুসকল শুইছে গতিকে মই ইয়াৰ পৰা ওলাই যাব বিচাৰিম কিন্তু ওলাই যোৱাৰ আগতে কি ধৰণে শুইছে কণ কণ শিশুসকলে এটা দৃশ্য চাই লওক তেওঁলোকৰ অনুৰোধ মৰ্মেই আমি তেওঁলোকৰ দৃশ্য লৈছোঁ কাৰণ তেওঁলোকে দেখুৱাব বিচাৰিছে এতিয়া আপুনি ভিতৰলৈ যাব নেকি এই শিশুসকল শুইছে পিতৃ মাতৃ তেওঁলোকৰ লগত আছে কাৰেণ্ট নাই ফেন নাই এনেধৰণে নিশাটো তেওঁলোকে অতিবাহিত কৰিবলগীয়া হৈছে যিহেতু তেওঁলোকে শুইছে গতিকে ভিতৰলৈ আমি বেছি নাযাওঁ বাহিৰৰ পৰিৱেশটো চাওক বৰ আশাৰে তেওঁলোকে বাট চাই আছিল মই পুনৰ কৈছোঁ আমি যেতিয়া আহিছিলোঁ তেওঁলোক উৎফুল্লিত হৈছিল জানোচা আমাৰ যোগেদি যি বাৰ্তা আমি দিম সেই বাৰ্তাৰ যোগেদি জানোচা প্ৰশাসন সাৰ পায়েই বা জিলা প্ৰশাসন সাৰ পায়ে মন্ত্ৰী আহিছে মন্ত্ৰী গৈছে একাংশই সাহায্য লাভ কৰিছে লাভান্বিত হৈছে একাংশ কিন্তু বহু লোক কিন্তু এনেধৰণে জীয়াতু ভুগিবলগীয়া হৈছে নামঘৰীয়া গৰাকীৰ সন্মানীয় নামঘৰীয়া গৰাকীৰ দুখ বেদনা আপোনালোকক ইতিমধ্যে জনালোৱে মই লোকেশ্যনটো পুনৰ কৈ দিওঁ যদি প্ৰশাসনৰ কোনো লোকে চাই আছে কিয় অহা নাই এইটো এটা ডাঙৰ প্ৰশ্ন ৰুদ্ৰসাগৰ পঞ্চায়ত ৰাধিকা নগৰ
এই অঞ্চল পঞ্চায়তৰ প্ৰেক্ষাগৃহ একে হাইৱেৰ দিখৌ দলংখন পাৰ হৈয়ে কিছু দূৰ আহিয়ে আপোনালোকে এই স্থান পাবহি চাৰিওফালৰ যি কদৰ্য পৰিৱেশ সেই পৰিৱেশ আৰু এতিয়াও গোন্ধাই আছে আৰু যেতিয়া পানী শুকাব গোন্ধ বৃদ্ধি পাব মানে আশ্ৰয় শিবিৰতো মানুহ শান্তিত থাকিব পৰা নাই পাৰ্থ আমি এই আশ্ৰয় শিবিৰটোৰ সবিশেষ আপোনাৰ জৰিয়তে গম পালোঁ আশা কৰিছোঁ চৰকাৰ প্ৰশাসনে সকলো পদক্ষেপে গ্ৰহণ কৰিব আৰু পানী যিটো বাঢ়ি আছে সেই পানী বাঢ়াৰ বাবে সকলো অধিক সাৱধান হওক প্ৰশাসন অধিক সক্ৰিয় হওক পাৰ্থ ধন্যবাদ বিক্ৰম ধন্যবাদ হানসেং ধন্যবাদ নবুল ধন্যবাদ সকলোকে দ্য প্ৰাইম শ্ব'ত এনেধৰণে আমি খবৰবোৰ জনাই থাকিম আমাৰ নিউজ 18ত ধাৰাবাহিকভাৱে বাতৰিবোৰ জনাই থাকিম বিদায় লৈছোঁ নমস্কাৰ